কৃষ্ণায় নমঃ। ধর্মক্ষেত্রে কুরুক্ষেত্রে সমবেতা যুযুৎসবঃ মামকাঃ পাণ্ডবাস্যৈব কিমকুর্বত তসঞ্জয়। গীতাৰ আৰম্ভ হ'ল অজ্ঞ অন্ধ ধৃতৰাষ্ট্ৰৰ মুখেৰে। গীতাৰ ৭০০ শ্লোকৰ প্ৰথম শ্লোকভাগ ৰাখিলে অন্ধ ধৃতৰাষ্ট্ৰই। কি বুলি ৰাখিছে? যে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসবঃ মামকাঃ পাণ্ডবাস্যৈব কিম অকুৰ্বত সঞ্জয়। ধৃতৰাষ্ট্ৰই ৰখা গীতাৰ প্ৰথম শ্লোক জনাত প্ৰথম শব্দটো আৰম্ভ হ'ল ধৰ্মক্ষেত্ৰেৰে, আৰু শ্লোকজনাৰ সমাপ্তিৰ শব্দটো সমাপ্ত হ'ল সঞ্জয় শব্দটোৰে। ধৰ্মক্ষেত্ৰ শব্দটোৰে গীতাৰ প্ৰথম শ্লোকজনা আৰম্ভ হৈছে, সঞ্জয় শব্দটোৰে গীতাৰ প্ৰথম শ্লোকজনা সমাপ্ত হৈছে। ধৰ্মক্ষেত্ৰ ই গোটেই জগত, ই ব্ৰহ্মাণ্ড, সমস্ত জীৱ, সমস্ত প্ৰকৃতি, সমস্ত ভূত, এই সমস্তখিনিক কোৱা হয় ধৰ্মক্ষেত্ৰ বুলি। এই ধৰ্মক্ষেত্ৰখনক যদি আমি দৰ্শন পাবলৈ হয়, তেতিয়াহ'লে মায়াৰ ভ্ৰম দৃষ্টিৰে ইয়াক কোনোদিন দেখা পোৱা নাযায়। যদি আমি ধৰ্ম তত্ত্বটোক যদি আমি দেখা পাবলৈ হয়, তেতিয়াহ'লে আমাক আত্মদৃষ্টি লাগিব, পৰমাত্মাৰ পৰম ভক্তিৰ দৃষ্টি লাগিব। ধৰ্মক দেখা পোৱা যায় ভক্তিৰ দৃষ্টিৰে, ভক্তি জ্ঞানৰ দৃষ্টিৰে আৰু ঈশ্বৰ দৃষ্টিৰে। সেইটো কাৰণে ধৰ্মক্ষেত্ৰ হ'ল আত্মাৰ তত্ত্ব, সঞ্জয় হ'ল ধৰ্মক দেখা পোৱা অন্তৰ্দৃষ্টি। মাজত যিখিনি দিছে সেইখিনি হ'ল আমাৰ জীৱনৰ বিকাৰবিলাক। প্ৰথম শ্লোকজনাত ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসবঃ মামকাঃ পাণ্ডবাস্যৈব কিমকুৰ্বত সঞ্জয়। মামকাঃ বুলি কৈ দিছে কোনে? অন্ধ ধৃতৰাষ্ট্ৰই। মামকাঃ মানে মোৰ পুত্ৰসকল। পাণ্ডবাস্যৈব অৰ্থাৎ বহুত আঁতৰলৈ ঠেলি দিছে কাক? পাণ্ডুৰ পুত্ৰসকলক। প্ৰথম শ্লোকজনাতে ধৃতৰাষ্ট্ৰই দুটা পক্ষ ৰচনা কৰি দেখুৱালে। ক'ত? আমাৰ এই শৰীৰৰূপী ধৰ্মক্ষেত্ৰত। আচল ক্ষেত্ৰ ইদম শৰীৰম ক্ষেত্ৰ মিত্ৰ ভিদয়তে। গীতাত এই কথাষাৰ কৈছে। ধৰ্মক্ষেত্ৰ আমাৰ এই শৰীৰ ক্ষেত্ৰখনেই, এই জগত ক্ষেত্ৰখনেই, বেলেগ এখন ক্ষেত্ৰৰ কথা কোৱা হোৱা নাই। এই শৰীৰ ক্ষেত্ৰত দুটা বস্তু আছে, এটা হ'ল আমাৰ বিকাৰ, অন্যটো হ'ল ঈশ্বৰৰ কৃপাত লাভ কৰা সংস্কাৰ। বিকাৰটো আৰম্ভ হয় মই পৰা, মোৰ পৰা, স্বাৰ্থপৰ ভাৱনাৰ পৰা। সেইটো কাৰণে ধৃতৰাষ্ট্ৰই শ্লোকজনাত কি বুলি কৈছে? মামকাঃ পাণ্ডবাস্যৈব, মোৰ পুত্ৰসকল আৰু পাণ্ডুৰ পুত্ৰসকল। কেনেকেনো তাত কি কৰিছে মোক কোৱাচোন, কোনে ক'ব? ক'ব সঞ্জয়ে। সঞ্জয় কি? সঞ্জয় হ'ল আত্মদৃষ্টি। সঞ্জয় যে আত্মদৃষ্টি, ঈশ্বৰ দৃষ্টি, ভক্তি দৃষ্টি, জ্ঞান দৃষ্টি, গুৰুৰ আশীৰ্বাদ দৃষ্টি, তাৰ প্ৰমাণটো সঞ্জয়ে শ্লোকটো ৰাখিছে গীতাৰ দ্বিতীয় শ্লোকটো। প্ৰথম শ্লোকটো ৰাখিছে অন্ধ ধৃতৰাষ্ট্ৰই, দ্বিতীয় শ্লোকটো ৰাখিছে সঞ্জয়। সঞ্জয় শ্লোকটো কেনেকৈ আৰম্ভ কৰিছে? দৃষ্টাত
তু পাণ্ডবানিকম ব্রহ্ম দুর্য ধনস্তদা আশ্রয়ং উপসঙ্গম রাজা বসন আবব্রী দিস্তা তু বুলি সঞ্জয় শ্লোকটো আৰম্ভ কৰিছে সঞ্জয়ে সমাপ্ত কৰিছে বৈষ্ণৱ অৱবৃত অৰ্থাৎ বাক্য ৰাখিলে ইয়াই গীতাৰ তত্ত্ব বোলে কি দিব্য দৃষ্টি সম্পন্নজনে আত্মদৃষ্টিৰে যি দৰ্শন পাইছে দৰ্শন পোৱা কথাটো তেওঁ কৈছে যে দিস্তা তু দেখি কিন্তু দেখি কি দেখি কিন্তু বুলি কৈছে যদি ধৃতৰাষ্ট্ৰই চাই তেতিয়াহ'লে মোৰ বুলি নিজৰ বুলি আপোন বুলি আৰু পাণ্ডৱসকলক কি দেখিব পৰৰ বুলি আঁতৰৰ বুলি বেলেগৰ বুলি দিস্তাটো দেখি কিন্তু কেনেকে দেখি ধৃতৰাষ্ট্ৰই যেনেকে দেখিছে সেইদৰে দেখিব কিন্তু সঞ্জয়ে কেনেকে দেখিছে যে সঞ্জয়ে দেখিছে যে গুৰুৰ কৃপাত আত্মদৃষ্টিৰে সৈতে তোমাৰ পুত্ৰ দুৰ্যোধনে তেওঁৰ আচাৰ্য দ্ৰোণাচাৰ্যৰ কাণে কাণে গৈ কিবা এটা কৈছে দ্ৰোণাচাৰ্যৰ আগত কাণত কিবা কৈছে যে দুৰ্যোধনে তাৰ দ্বাৰা কি বুজোৱা হ'ল দুৰ্যোধন আমাৰ অহং স্বভাৱ আমাৰ অহং স্বভাৱটোৰ আশ্ৰয় ক'ত অহং স্বভাৱটোৰ আশ্ৰয় সদায় মিছা বস্তুত সত্য বস্তুত নহয় অহং স্বভাৱটোৰ আশ্ৰয় সদায় ভ্ৰমত সেইটো কাৰণে দুৰ্যোধনৰ আচাৰ্য হিচাপে কাক তেওঁ জনাইছে দ্ৰোণাচাৰ্যক দ্ৰোণাচাৰ্যৰ আত্মবিশ্বাস নাই কিহত তেওঁ বেদৰ মন্ত্ৰ জানে তেওঁ ব্ৰাহ্মণ তেওঁ শিষ্যক ধনুৰ্বেদ দান কৰে ধনুবিদ্যা বুলি যিটো কোৱা হয় এইটোক ধনুৰ্বেদ বুলি কোৱা হয় ধনুৰ্বেদ মানে বেদৰ যিটো মাৰ্গত ধনু শিক্ষা দিয়া হয় তেওঁ কান্ধত ধনু লৈ যুদ্ধ ক্ষেত্ৰত যুদ্ধ কৰিবলৈ কেতিয়াও নাযায় কিন্তু দুৰ্যোধনে যাক আচাৰ্য হিচাপে বৰণ কৰিছে তেওঁৰ তত্ত্বখিনিও আমাক দেখাইছে বোলে কি এইজনো বৰ বেলেগ আচাৰ্য যদিও পাণ্ডৱ আৰু কৌৰৱ দুই কুলৰ আচাৰ্য কিন্তু বিশেষত আচাৰ্যকাৰ দুৰ্যোধন গতিকে গীতা শাস্ত্ৰই আমাক প্ৰথম দিব বিচাৰিছে আত্মদৃষ্টি জ্ঞান দৃষ্টি আৰু ভক্তি দৃষ্টি এই জ্ঞান আৰু ভক্তিৰ দৃষ্টি যদি পাবলৈ হয় তেতিয়াহ'লে কোনে দিব এইটো কোনেও নিজে অৰ্জন কৰি বা ঘটি পিটি ল'ব নোৱাৰে ভক্তি দৃষ্টি জ্ঞান দৃষ্টি আৰু আত্মদৃষ্টি সদায় দান কৰা হ'ব কোনে দান কৰিব গুৰুৱে দান কৰিব গুৰুৰ যদি কৃপা নহয় তেতিয়াহ'লে সেই আত্মদৃষ্টি কেতিয়াও লাভ নহ'ব সেইটো কাৰণে গুৰুৰ যিটো পৰম পবিত্ৰ দৃষ্টি এই পৰম পবিত্ৰ দৃষ্টিটো কাৰ যোগেদি দেখুওৱা হৈছে বেদব্যাসে আহি দিবলৈ বিচাৰিলে কাক ধৃতৰাষ্ট্ৰক হে না অন্ধ ধৃতৰাষ্ট্ৰ গোটেই জীৱনটোতো তুমি যিখিনি কৰিব লাগে সেইখিনি নকৰিলা যিখিনি নকৰিব লাগে সেইখিনিকে কৰিলা গোটেই সতি সন্তানকেইটাই তোমাক নেমানিলে অথচ যুদ্ধখন তোমাৰ পুত্ৰসকলৰ দ্বাৰাই ৰচনা হ'ল এতিয়া এই যুদ্ধখন তুমি যদি চাবলৈ ইচ্ছা কৰা তেতিয়াহ'লে মই তোমাক এতিয়া দিব্য দৃষ্টি দান কৰিম সেইটোতো পাৰ্থক্য দুৰ্যোধন হ'ল অহংকাৰ অৰ্জুন হ'ল জীৱ আত্মা অহংকাৰেও আশ্ৰয় লয় দ্ৰোণাচাৰ্যটি আৰু জীৱয়ো আশ্ৰয় লয় কৰ্ম সংস্কৃতিৰ আচাৰ্যজনৰ ওচৰত জীৱ বৰ্তি থাকিবলৈ কৰ্ম লাগিব নহয় সেইটো কাৰণে কৰ্মৰ জ্ঞানটোক ধনুৰ্বেদ বুলি কোৱা হয় কৰ্মৰ জ্ঞান যে ঈশ্বৰ জ্ঞানটো কোনে দিব ঈশ্বৰ জ্ঞানটো বাসুদেৱ কৃষ্ণইহে দিব পাৰিব আচাৰ্য ৰূপেৰে দ্ৰোণাচাৰ্যক বৰণ কৰাৰ পাছতো যুদ্ধ ক্ষেত্ৰত গৈ মধ্যম স্থানত ৰথ ৰাখি দিয়াৰ পাছত
সেইজন আচাৰ্যৰ ফালে চাই সেৱা কৰি প্ৰণাম কৰি অৰ্জুনেনো কিয় হুক হুককে কান্দিব লগা হ'ল? তাৰ পৰাইতো আৰম্ভ হ'ল গীতাৰ চমুকে। গীতা কোনেও কৈ শেষ কৰিব নোৱাৰে। এজনা শ্লোকৰ যদি কেনেবাকে পৰিপূৰ্ণ ব্যাখ্যা কৰিবলৈ হয় বহুতখিনি সময়ৰ প্ৰয়োজন হ'ব, কিয়নো এয়া ভক্তি সূত্ৰ। প্ৰতিটো বৰ্ণ প্ৰতিটো শব্দতেই ইয়াৰ ঈশ্বৰ তত্ত্ব অন্তৰ্নিহিত হৈ আছে। প্ৰথম শ্লোকজনাতেই দেখালে প্ৰথম শব্দটোৰে ধৰ্মক্ষেত্ৰ, শেষৰ শব্দটোৰে সঞ্জয়। অৰ্থাৎ আমাৰ এই দেহটোক ধাৰণ কৰি থকা যি আত্মাই হ'ল ধৰ্ম। এই ধৰ্মৰ তত্ত্বটোক যদি দেখা পাবলৈ হয় তেতিয়াহ'লে আমি বাহ্যিক দৃষ্টিয়ে দেখা নাপাম। এই দৃষ্টিটোৰ নাম হ'ল দিব্য দৃষ্টি। দিব্য দৃষ্টি কোন? দিব্য দৃষ্টি হ'ল সঞ্জয়। সঞ্জয় কি? সঞ্জয় হ'ল শুদ্ধ মনৰ চিত্তবৃত্তি আৰু বুদ্ধি। শুদ্ধ মনৰ চিত্তবৃত্তি আৰু বুদ্ধিৰূপী সঞ্জয়ে অজ্ঞান আৰু অবিদ্যা ধাৰক ৰূপী ধৃতৰাষ্ট্ৰক এই দিব্য যুগ সম্বলিত গীতা শাস্ত্ৰ হৈ আছে তত্ত্বটো। এতিয়া আমি আপোনাৰ খবৰ আজ্ঞা লৈ, যিটো সময় আজি বেছি নহয়, এটা অধ্যায় আৰম্ভ কৰোঁ। যিমানখিনি পাঠ আগবাঢ়িব। সপ্তম অধ্যায়কে আৰম্ভ কৰোঁ, জ্ঞান বিজ্ঞান যুগ। যিভাগ ওলাইছে তাকে লৈছোঁ আৰু দেই। মেলি দিওঁতে যিভাগে ওলাই গৈছে সেইভাগকে আৰম্ভ কৰি দিছোঁ। হে যাৰ ৰাম কৃষ্ণ নাম গোবিন্দ মুৰাৰী, তান চৰণ পাৱন প্ৰদক্ষিণ কৰি। এই ষষ্ঠ অধ্যায়ৰ অন্তে কহিল তহৰি, এ কেৱলে ভজয় মোক একনি কৰি। গীতাৰ পঞ্চম অধ্যায়টো হ'ল ধ্যান যোগ। ধ্যান যোগত ভগৱান কৃষ্ণই অৰ্জুনক বুজাই দিলে যে হে অৰ্জুন, তুমি এই যে তোমাৰ সন্মুখত যে চাই দিছিলা এই কৌৰৱসকল, এই কৌৰৱসকলৰ ফালে তুমি চাই দিয়াৰ লগে লগেই যে তোমাৰ অন্তৰত যে শোকে খুন্দা মাৰি ধৰিছিল, হয়নে? তোমাৰ যি ধ্যান থাকিব লাগিছিলে সেই ধ্যানৰ পৰা তুমি আঁতৰি গৈছিলা। তোমাৰ ধ্যান ক'ত হ'ব লাগিছিলে? তুমি যাক জয় কৰি আনিছিলা সেইজনৰ চৰণত হ'ব লাগিছিলে। তোমাৰ ধ্যানটো সেইজনৰ চৰণৰ পৰা আঁতৰি যেতিয়াই 11 বৃত্তিৰূপী এই কৌৰৱৰ ফালে তোমাৰ দৃষ্টিটো গুচি গ'ল, তেতিয়া কি হৈ গ'ল? তোমাৰ ধ্যান ভংগ হ'ল। এতিয়া ধ্যান ভংগ হ'লে কি হয়? ধ্যান ভংগ হ'লে জীৱৰ দুখ আৰু কষ্ট হয়। সেইটো কাৰণে অৰ্জুনৰ ওচৰলৈ দুখ আৰু কষ্ট দুইটা একেলগে আহিলে। কেনেকে আহিছে? অৰ্জুনে যেতিয়াই কৌৰৱসকলৰ ফালে চাই দিছে, যিমানে কৌৰৱৰ ফালে নিৰীক্ষণ কৰিছে সিমানে ইষদ ইষদ হাঁহি তেওঁক আশীৰ্বাদ দি থকা বাসুদেৱ কৃষ্ণৰ ফালে তেওঁ পিঠি দিছে। দুটা বস্তু গীতাত দেখুওৱা হৈছে, এটা আমাৰ সন্মুখ ভাগ, এটা আমাৰ পৃষ্ঠভাগ। সন্মুখ ভাগত সদায় প্ৰকাশ, পৃষ্ঠভাগত সদায় আন্ধাৰ। যিমান পোহৰ দি আলোকিত কৰি নাৰাখক কিয়, আমাৰ পিছফালটো সদায় আন্ধাৰ হৈয়ে থাকে। কিয় আন্ধাৰ হৈ থাকে? আমি কেতিয়াও দেখা নাপাওঁ। আমি সদায় কি দেখা পাওঁ? আমাৰ সন্মুখ ভাগ দেখা পাওঁ, হয়নে বাৰু? সেইটো কাৰণে সন্মুখত কাক ৰাখিব লাগে গীতা শাস্ত্ৰই দেখুৱাই দিলে। অৰ্জুনে জয় কৰি আনিছিলে দ্বাৰকাৰ পৰা কাক? বাসুদেৱ কৃষ্ণ। ব্ৰহ্ম মুহূৰ্ততে গৈ জয় কৰিও আনিলে, ৰথত উঠাইও আনিলে, আৰু মধ্যম স্থানত ৰথখন ৰাখি দিবলৈ অৰ্জুনেই ক'লে, ৰাখিও দিলে।
বাসুদেৱ কৃষ্ণ আৰু ৰস তাতে ৰাখি যেতিয়াই অৰ্জুনে এই 11 অক্ষখিনি কৌৰৱৰ ফালে চোৱাত লাগি গ'ল, জয় কৰি অনা কৃষ্ণক পাহৰি থাকিলে। কৌৰৱময় বৃত্তি বোলে কি, এইবিলাক সকলো আসুৰী বৃত্তি। এই আসুৰী বৃত্তিবিলাকৰ সদায় প্ৰাৰম্ভ হয় আমাৰ মনৰ ভ্ৰমৰ পৰা। সেইটো কাৰণে ভ্ৰমৰ তত্ত্বটো হ'ল মায়াৰ তত্ত্ব। ভাগৱতৰ দ্বাদশ স্কন্ধত দিছে, সেইটো কাৰণে কি, মাৰ্কেন্দ্ৰীয় ঋষিৰ মায়া দৰ্শন। মনৰ ভ্ৰমটো ক'ৰ পৰা আৰম্ভ হয়, উৎপত্তিটো দেখুৱাইছে যে মই যেতিয়ালৈকে জীয়াই থাকিম এই কুৰুক্ষেত্ৰৰ সিংহাসনখন মই সদায় ৰক্ষা কৰি থাকিম। মই আজীৱন ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিম, কিন্তু কৌৰৱৰ পক্ষত কুৰুক্ষেত্ৰত কেতিয়াও কোনো শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰিব। মই তাক সদায় প্ৰতিহত কৰি সদায় সুৰক্ষিত কৰি ৰাখিম। হয়নে বাৰু? এইখন কুৰুক্ষেত্ৰক কোনেও সদায় সুৰক্ষিত কৰি ৰাখিব নোৱাৰে। কিয় নোৱাৰে? জগতত যি বস্তুৰ জন্ম হৈছে তাৰ মৃত্যু হ'ব, যি বস্তুৰ সৃষ্টি হৈছে তাৰ বিনাশ হ'ব। সৃষ্টি হ'লে মানে তাৰ লয় হ'বই, এইটো প্ৰকৃতিৰ নিয়ম। কোনেও প্ৰতিজ্ঞা ৰাখি পেলাই তাক কেতিয়াও সদায় বৰ্তাই ৰাখিব নোৱাৰে। এইটো কাৰণে তাৰ পৰা উৎপত্তি হ'ল মনৰ বিকাৰৰূপী ভ্ৰম। সেইটো কাৰণে ভ্ৰমৰ তত্ত্বটোকে ধাৰণ কৰিলে কোনে? পিতামহ ভীষ্মই। কৌৰৱ পক্ষৰ প্ৰথম 10 দিনৰ সেনাপতি ভীষ্ম। এই 10টা ইন্দ্ৰিয় যেতিয়ালৈকে শক্তিশালী হৈ থাকিব তেতিয়ালৈকে মই মোক ৰক্ষা কৰিব পাৰিম, মই মোক বৰ্তাই ৰাখিব পাৰিম, মই মোক চলাই ৰাখিব পাৰিম, মই আনৰ ওপৰত ভৰসা কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু এই 10টা ইন্দ্ৰিয় যেতিয়া এদিন দুৰ্বল হ'ব, তেতিয়া আনৰ ওচৰত আশ্ৰয় ল'ব লগা হ'ব, আনৰ সহায় ভিক্ষা কৰিবলগীয়া হ'ব। হয়নে? এই ইন্দ্ৰিয় 10টা সবল হৈ থকালৈকে আমি প্ৰত্যেকেই মই বৰ স্বভাৱতেই থাকি যাওঁ। হয়নে বাৰু? এইটো কাৰণে পিতামহ ভীষ্ম আমাৰ লগত থকা মনৰ ভ্ৰম তত্ত্ব। এই ভ্ৰমটো আমাৰ যৌৱনকাল যিমানে বেছি হয় সিমানে আমাৰ বেছি হয়। সেইটো কাৰণে প্ৰথম অৰ্জুনে প্ৰণাম কৰিছে কাক? পিতামহ ভীষ্মক, কুলৰ আটাইতকৈ বয়োজ্যেষ্ঠ। তেওঁ আটাইতকৈ মান্য আৰু আটাইতকৈ সন্মানীয়। তেওঁক চাই দিয়াৰ লগে লগে অৰ্জুনৰ মনলৈ বিষাদ আহি গ'ল। এইজন পিতামহ ভীষ্মই আমাক শৈশৱ কালৰ পৰা কোনো শত্ৰুৱে আমাক যাতে আক্ৰমণ কৰিব নোৱাৰে, আমাক যাতে একো অনিষ্ট কৰিব নোৱাৰে, আমাক সদায় সুৰক্ষিত কৰি প্ৰতিহিত কৰিছিলে। এইজন পিতামহৰ বিৰুদ্ধে মই এতিয়া কেনেকৈ যুদ্ধ কৰোঁ? মানে বাৰু আমাৰ মনত থকা ভ্ৰমৰূপী পিতামহ জন্মৰ পৰা মৃত্যুলৈকে থাকে। ককাকৰ থাকিলে আকৌ পিতেকে পাব, পিতেকৰ পৰা নাতিলৈকে পাব। সেইটো কাৰণে সি বংশানুক্ৰমিকভাৱে পৰ্যায়টো চলি যায়। সেইটো কাৰণে এই বৃত্তিবিলাকৰ নাম হ'ল পিতামহ। পিতামহ মানে ককাক, আজু ককাক নহয় জানো? হয়নে বাৰু? এই ভ্ৰমটো বংশানুক্ৰমিকভাৱে চলি আহিছে। সেইটো কাৰণে ভীষ্মৰ এটা নাম হ'ল পিতামহ। সেইজনক দেখা পোৱাৰ লগে লগে প্ৰথম অৰ্জুনৰ মনলৈ সুখ আহি গ'ল। তাৰ পাছত দেখা পালে কাক? হাতত ধনু ধৰি, হাতত শৰ লৈ কেনেকৈ শৰ নিক্ষেপ কৰিব লাগিব তেওঁক শিকাইছিলে সেইজন আচাৰ্য দ্ৰোণাচাৰ্যক তেওঁ যেতিয়াই দেখি গ'ল। দ্ৰোণাচাৰ্য আমাৰ মনৰ দ্বৈত বুদ্ধি, কোনটো কৰিম কোনটো নকৰিম, কোনটো ৰাখিম কোনটো নাৰাখিম, কোনটো উচিত কোনটো অনুচিত, একো সিদ্ধান্তত উপনীত হ'ব নোৱাৰা এই আচাৰ্যৰূপী দুৰ্বুদ্ধিটোৰ নাম হ'ল দ্ৰোণাচাৰ্য। অৰ্জুনে সেইজন আচাৰ্যতে ধনু শিক্ষা ল'লে, কিন্তু আত্মজ্ঞানৰ শিক্ষা তেওঁ নিদিলে। সেইটো কাৰণে আচাৰ্য আৰু শিষ্য সদায় এক পক্ষত থাকিব লাগে। আচাৰ্য থাকিলে শত্ৰু পক্ষত আৰু শিষ্য থাকিলে ক'ত? তেওঁ বিৰুদ্ধ পক্ষত। অৰ্জুনৰ মনৰ দ্বিতীয় সংশয় যে মই কাৰ বিৰুদ্ধে যুদ্ধ কৰিম। এইদৰে 11টা আমাৰ লগত থকা আসুৰী বৃত্তিৰ প্ৰতীকৰূপী কৌৰৱ পক্ষৰ বিৰুদ্ধে আমাৰ জীৱন যুদ্ধত সদায় যুদ্ধ চলিয়ে থাকিব। এই যুদ্ধখনৰ জয় পৰাজয় কি হ'ব তাৰ নিশ্চিত সিদ্ধান্ত কেৱল বাসুদেৱ কৃষ্ণইহে দিব পাৰিব। জীৱনৰ গতি কেনে হ'ব, জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য কেনে হোৱা উচিত, এই কথা অৰ্জুনে বুজি পোৱা নাছিলে। অৰ্জুনক এই কথা বুজাই দিলে কোনে? বাসুদেৱ কৃষ্ণ। কিয় বুজালে? অৰ্জুনে প্ৰথমতে কান্দি কান্দি তেওঁ কি কৈছে? বিহ্বল হৈছে। 2 চকুৰে তেওঁ চকু পানী বৈ গৈছে। কান্ধত থকা গাণ্ডীৱখন কপাই 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 তেওঁ কান্ধৰ পৰা নমাই দিছে। আৰু বাসুদেৱ কৃষ্ণৰ চৰণত ধৰি হুক হুককে কান্দি কান্দি কৈছে, হে কেশৱ, মই আৰু যুদ্ধ কৰিব নোৱাৰো। বোলে কিয়? মোৰ ওঠ দুটা শুকাই গৈছে, মই চকুৰে নেদেখা হৈছো,
মই কাণেৰে নুশুনা হৈছো, মোৰ শক্তি সামৰ্থ্য মই সকলোখিনি হেৰুৱাই পেলাইছো, মোৰ কেৱল এতিয়া ভৰসা তুমি। মই তোমাৰ দুই চৰণত ধৰি মই তোমাৰ চৰণত আশ্ৰয় লৈছো, তুমি মোক উদ্ধাৰ কৰা। এতিয়া গীতাৰ এইটোৱে আটাইতকৈ শ্ৰেষ্ঠ তত্ত্ব। উঠ শুকাই যোৱাৰ পাছত, চকুৰে সৰিয়হ ফুল দেখাৰ পাছত, কাণেৰে শ্ৰৱণ শক্তি হেৰুৱাৰ পাছত অৰ্জুনে এটা বস্তু বিচাৰিলে। কি বস্তু? সেইটোৱে হ'ল বাসুদেৱ কৃষ্ণৰ চৰণ। এই বাসুদেৱ কৃষ্ণৰ চৰণত যেতিয়া তেওঁ স্পৰ্শ কৰি তেওঁ যেতিয়া হুক হুককে কান্দিলে, হে কেশৱ, হে কেশৱ, এই যুদ্ধ আৰু মই কৰিব নোৱাৰো। কৃষ্ণই তেতিয়া ঈষৎ ঈষৎ হাঁহিছে। প্ৰকৃততেই তুমি যুদ্ধ কৰিব নোৱাৰা। বোলে কিয় নোৱাৰা? যিমানবিলাক কৰি আছো চব মইহে কৰি থাকো। তুমি অজ্ঞানবশতঃ তুমি আচল সত্য কথাটোকে প্ৰকাশ কৰি দিলা। যদি তুমি যুদ্ধ কৰিব পাৰিম বুলি যদি এই যুদ্ধ ক্ষেত্ৰত যুদ্ধ আৰম্ভ কৰিলাহেঁতেন, তেতিয়াহ'লে তোমাৰ যুদ্ধৰ জয় কেতিয়াও নিশ্চিত নহয়। তত্ত্বটো অৰ্জুনৰ অসহায় অৱস্থাৰ, দুৰ্বল অৱস্থাৰ যিটো প্ৰতীক, এই প্ৰতীকটো আমাক দেখুৱাইছে। আমিও যাতে কোনোদিন নিশ্চিত নহওঁ, আমিও যাতে কোনোদিন সম্পূৰ্ণ পালো বুলি, আমিও যাতে পাৰ পালো বুলি যাতে আমি নিশ্চিত হৈ নাথাকো, হয়নে? আমি ক'ত থাকিব লাগিব? এই জীৱন নাটকৰ আমি সেই সংকটপূৰ্ণ অৱস্থাটোতে সদায় থাকিব লাগিব। সেইটো কাৰণে পাণ্ডৱে ৰচনা কৰা বিহুটোৰ নাম ৰখা হ'ল সংকট বিহু। পাণ্ডৱে ৰচনা কৰা বিহুটোৰ নাম সংকট বিহু, আৰু কৌৰৱসকলে ৰচনা কৰা বিহুটোৰ নাম চক্ৰ বিহু। আৰু বহুত বিহু আছে, কিন্তু কুৰুক্ষেত্ৰৰ যুদ্ধত দুটা বিহুৰ তত্ত্ব বিস্তৃতভাৱে দেখুওৱা হৈছে। কিয় দেখুওৱা হৈছে? কৌৰৱ হ'ল আমাৰ আসুৰী বৃত্তি। এই আসুৰী বৃত্তিবিলাকে আমাক কাল চক্ৰত, মায়া চক্ৰত, সংসাৰ চক্ৰত আৰু ভ্ৰম চক্ৰত সদায় তাত বান্ধ খুৱাই দিয়ে। আৰু পাণ্ডৱ হ'ল কি? পাণ্ডৱ হ'ল পুণ্যময় প্ৰবৃত্তি। যিবিলাক পুণ্যময় প্ৰবৃত্তি আমাক আত্মাস্বৰূপ ঈশ্বৰ তত্ত্বৰ ওচৰলৈ কাষ চপাই নিব, হয়নে? এইবিলাক কোনোদিন স্বতন্ত্ৰ নহয়, এইবিলাক কোনোদিন স্বাধীন নহয়, এইবিলাক কোনোদিন সম্পূৰ্ণ নিশ্চিত নহয়। এইবিলাক কি? এইবিলাক সদায় শংকিত। কাক লৈ? যে মই কি কৰিব লাগিছিলে, মই কি কৰিলো, মই কি কৰিবলৈ আহিছিলো আৰু মই কি কৰি আছো। এই শংকা, এই আশংকা, এই দুশ্চিন্তা সদায় থাকিব লাগিব। কাৰ? অৰ্জুনৰূপী জীৱৰ, যি ভগৱান কৃষ্ণৰ চৰণত পৰিপূৰ্ণৰূপে আশ্ৰিত। সদায় মনত সেই শংকা থাকিব লাগিব। বোলে কি? আমাৰ দ্বাৰা কিবা অপৰাধ হৈ গৈছে নেকি? আমাৰ দ্বাৰা কিবা পাপ হৈ গৈছে নেকি? আমি কাৰোবাৰ অজানিতে কিবা অনিষ্ট আৰু অধৰ্ম কৰিছো নেকি? হয়নে? এই শংকাৰ নাম হ'ল সংকট বিহু। এই সংকট বিহু ৰচনা কৰি দেখুওৱা হ'ল কাৰ কাৰণে? পাণ্ডৱসকলৰ কাৰণে। গীতাৰ প্ৰথম অধ্যায় বিষাদ যুগ। জীৱনটো এই দুখময়, যান্ত্ৰণাময়, কষ্টময়। এই বিষাদৰ পৰা জীৱক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱান কৃষ্ণই এই গীতা শাস্ত্ৰ অৰ্জুনক ক'লে। ক'ৰ পৰা ক'লে? প্ৰথম অধ্যায়ত যিহেতু গীতাৰ বিষাদৰ প্ৰাৰম্ভ, দ্বিতীয় অধ্যায়ৰ পৰা ভগৱান কৃষ্ণই অৰ্জুনক গীতা শাস্ত্ৰ কৈছে। কি কৈছে? দ্বিতীয় অধ্যায় হ'ল সাংখ্য যুগ। সাংখ্য যুগ মানে কি? সাংখ্য যুগ মানে হ'ল ঈশ্বৰ জ্ঞান। এক ঈশ্বৰ, এটা তত্ত্ব। এজন ঈশ্বৰক কেনেদৰে আমি জানিব পাৰিম, বুজিব পাৰিম? ঈশ্বৰৰ স্বৰূপ কি? ঈশ্বৰৰ তত্ত্ব কি? ঈশ্বৰৰ ৰহস্য কি? ঈশ্বৰৰ প্ৰকৃত সত্য কি? এই উপলব্ধিখিনি ক'ত আছে? গীতাৰ দ্বিতীয় অধ্যায়। সেইটো কাৰণে গীতাৰ দ্বিতীয় অধ্যায়টোৰ নামেই হ'ল সাংখ্য যুগ। সাংখ্য যুগত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক নিৰ্বাণস্থিত মুনিজনৰ ঈশ্বৰ তত্ত্বৰ ৰহস্য ভেদ কৰি কৈ দিলে, হে অৰ্জুন, তুমি ইমান কান্দিব লগা হৈছে, হে অৰ্জুন, তুমি ইমান তাপিত হ'ব লগা হৈছে, ইয়াৰ কাৰণ কিন্তু মই নহয়, ইয়াৰ কাৰণ তুমি। বোলে কিয়? তুমি অজ্ঞানৰ কবলত পৰিলা, তুমি তমগুণৰ কবলত পৰিলা। বোলে কিয়? তোমাৰ মনত যে সুখ উৎপত্তি হ'ল, তোমাৰ মনত যে দুখ উৎপত্তি হ'ল, এয়া তোমাৰ অজ্ঞান, এয়া তোমাৰ অবিদ্যা। তোমাৰ লগত মই তোমাক ঈশ্বৰৰ দিব্য জ্ঞান তত্ত্ব দি পঠিয়াইছিলো, তুমি দেখা নাপালা। বোলে কিয় দেখা নাপালা? বোলে তোমাৰ এটা বস্তুৰ পৰিচয় নাই। বোলে কি বস্তুৰ? তুমি, এই জগত, এই সংসাৰ, এই সমস্তখিনি, সমস্তৰে নিয়ন্তা কেৱল মই।
মোক তুমি বাক্য ৰাখোঁতে গীতা কওঁতে এই কৃষ্ণ ৰূপত দেখি আছা, কিন্তু হে অৰ্জুন, এইজন কৃষ্ণ সমস্ততে সৰ্বব্যাপ্ততে পৰিব্যাপ্ত হৈ আছে। তুমি অন্তৰ্দৃষ্টিৰে যদি ভালকে চাব জানা, এইজন কৃষ্ণক তুমি সমস্ততে দেখা পাবা, কিন্তু তুমি মোক দেখা নাই। কিয় দেখা নাই? এয়া তোমাৰ অজ্ঞান। তেতিয়া কি কৰিলে? যে তুমি কাক মাৰিম বুলি কৈছিলা? এই জগতত কোনে কাক মাৰিব পাৰে? এই জগতত কোনেও কাকো মাৰিব পৰাৰ শক্তি আৰু সামৰ্থ্য নাই। বোলে কিয়? এই জগতত যি কৰোঁ সমস্তখিনি মই কৰোঁ। কৃষ্ণই কৈছে অৰ্জুনক। তুমি যে কৈছা মাৰিম বুলি, কাক মাৰিবা? মই যাক জন্ম দিছো তাক মৃত্যু দি পঠিয়াইছো। যাক মই জন্ম দিছো মই তাক মৃত্যু দি পঠিয়াইছো। যি জন্ম হৈছে সি মৃত্যু লগতে লৈ আহিছে, মাত্ৰ সেই সময়ৰ মুহূৰ্তটোত তেওঁ আহি পোৱাহি নাই কাৰণে তেওঁ মৃত্যু হোৱা নাই। অৰ্জুনে সেইটো কাৰণে আকৌ দ্বিতীয় ভুলটো তেওঁ বুজি পালে, যে মই যাক মাৰিম বুলি কৰিছিলো, বধ কৰিম বুলি কৈছিলো, এইটো মোৰ মনৰ ভ্ৰমহে আছিলে। আচলতে মোৰ দৰে এটা সাধাৰণ জীৱৰ কাৰোবাক মৃত্যু দিব পৰাৰ শক্তি আৰু সামৰ্থ্য নাই। ভগৱান কৃষ্ণই বুজাই অৰ্জুনক ভালদৰে কৈ দিলে। বোলে কি? যতৈশ্বৰ হে ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি তমোহসি। হেৰা অৰ্জুন, এই জগতত মোৰ দৃষ্টিতে যিমান জীৱ আছে সকলোৰে জন্ম হৈছে, হয়নে? ই এইটো কাৰণে জন্ম হৈছে বোলে কি? ইয়াৰ অন্তিম মই লিখি পঠিয়াইছো মৃত্যু। যদি কাৰোবাৰ জন্ম হয় তাৰ মৃত্যু হ'ব, কিন্তু তুমি এইটো নিশ্চিত জানিবা বোলে কি? যাৰ মৃত্যু হৈছে তাৰ পুনৰ আকৌ জন্ম হ'ব। কৃষ্ণই কৈ দিছে এই কথাষাৰ। ই মৃত্যুতে শেষ হৈ নাযায়। আৰু তেতিয়া অৰ্জুনক ভগৱান কৃষ্ণই কৈ দিলে যে কি বুলি ক'লে? যে তুমি যিসকলক মাৰিম বুলি ভাবিছিলা, তুমি কাইটোকহে মৰাৰ কথা কৈছা। তেওঁলোকৰ লগত এটা মোৰ সত্তা আছে, যিটো শক্তিক একো অস্ত্ৰই চুব নোৱাৰে, যিটো শক্তিক কোনেও দ্বিখণ্ডিত কৰিব নোৱাৰে, যিটো বস্তুৰ স্পৰ্শ মোৰ বাহিৰে বেলেগে কেতিয়াও কৰাৰ অধিকাৰ নাই। এই বস্তুটোৱেই হ'ল কি? এই বস্তুটোৱেই হ'ল মই। বোলে কি? আত্মা। ই দ্বাদশ লক্ষণযুক্ত, ই সদায় আনন্দিত, ই কোনোদিন দুখ নকৰে, ই সদায় সনাতন, ইয়াৰ কোনোদিন বিনাশ নাই, ই সদায় অক্ষয় অব্যয়, আৰু কি? ই জ্যোতিৰ্ময়। এই আত্মাক একোৱে স্পৰ্শ কৰিব নোৱাৰে। বোলে কিহে স্পৰ্শ কৰিব নোৱাৰে? জুইয়ে পুৰিব নোৱাৰে, অস্ত্ৰৰে কাটিব নোৱাৰে, জলেৰে সিক্ত কৰিব নোৱাৰে, আৰু তুমি তাক কেতিয়াও ধৰি ৰাখিব নোৱাৰা। ভগৱান কৃষ্ণই যেতিয়া অৰ্জুনক এই আত্মতত্বৰ কথা গীতাৰ 2য় অধ্যায়ত ক'লে, অৰ্জুনৰ মনৰ সুখ সন্তাপ আৰু দুখ দূৰ হ'ল। অৰ্জুনে প্ৰশ্ন কৰিছে যে আপোনাৰ এই পৰম পবিত্ৰ আত্মজ্ঞানৰ তত্ত্ব কাৰ লগত আছে? ভগৱান কৃষ্ণই হাঁহি হাঁহি কৈ দিলে, হে অৰ্জুন, তুমি কেৱল এজন কৃষ্ণকে এই জগতত দেখিছো বুলি নাভাবিবা। যিজনে মোৰ এই আত্মজ্ঞানৰ ঈশ্বৰ তত্ত্বৰ ৰহস্য তেওঁ জীৱন্ত কালত প্ৰতিপালন কৰি তেওঁ আৰু মই এক হৈ যোৱাৰ অনুভৱ যিজনে ল'ব পাৰিছে, সেইজন আৰু মোৰ মাজত একো পাৰ্থক্য নাই। বোলে কি? কায়িক পাৰ্থক্য আছে। তেওঁ আৰু মই কি? তেওঁ আৰু মই একেই, এজনেই। তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে যে হে মোৰ ঈশ্বৰ, সেই নিৰ্বাণস্থিত সদায় আনন্দত ৰমণ হৈ থকা, কোনোদিন মনৰ মাজলৈ সুখ সন্তাপ আৰু দুখ কষ্ট আহিবলৈ নিদিয়া, যিজনৰ মনত ৰাগ নাই, দেশ নাই, কোনোদিন ক্ৰোধ আৰু অহংকাৰ নাই, সেই দিব্য চৈতন্য পুৰুষজনৰ বিষয়ে আপুনি মোক অকণমান জনাওকচোন। গীতাৰ 2য় অধ্যায় সাংখ্যযোগ। তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক স্থিতপ্ৰজ্ঞৰ লক্ষণখিনি কৈ দিলে যে মোৰ আত্মতত্ত্ব, মই আত্মা যিদৰে স্থিৰ, কোনোদিন অস্থিৰ নহয়, কোনোদিন বিনাশ নহয়, কোনোদিন একো অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে, মোৰ ঈশ্বৰ তত্ত্বৰ পৰম ৰহস্যময় এই নিৰ্বাণস্থিত মুনিজনকো একোৱে স্পৰ্শ কৰিব নোৱাৰে। বোলে কিয় একোৱে স্পৰ্শ কৰিব নোৱাৰে? তেওঁ কাইটো যদিও ধাৰণ কৰি আছে, তেওঁ প্ৰতিপালন কৰি আছে পৰমাত্মাৰ পৰম তত্ত্ব। স্থিৰ বুদ্ধ সমাধিত স্থিত প্ৰজ্ঞ ৰকে সম গতি স্থিতি
কিবা মানি আমাতক হিউ প্ৰভু। অৰ্জুনে গীতাত এইভাগে ভগৱান কৃষ্ণক কৈছে যে সেই স্থিৰ বুদ্ধি সম্পন্ন দিব্য পুৰুষজনৰ বিষয়ে আপুনি মোক অকণমান জনাওক। তেতিয়া ভগৱান কৃষ্ণই কৈছে নাহি দুখত্ৰয় দেগ সুখৰুণা হিলালসা নাহি তৃষ্ণা ভয় ক্ৰোধ স্থিতপ্ৰজ্ঞ হি সংযমী সৰ্বত্ৰ যি অনাসক্ত প্ৰাপ্ত হলেও শোভা শুভ নোল্লাসেও নসন্তাপে তাৰ প্ৰজ্ঞা প্ৰতিষ্ঠিতা সংকোচে কশ্যপে যেন নিজ অংগ সমূহক ইন্দ্ৰিয়ক স্থিতপ্ৰজ্ঞে বিষয়ৰ পৰা ললে নিৰাহাৰ বলে ব্যাজ্য ত্যাগে বিষয় সাধকে অন্তৰত ৰহে ৰুচি জলে হিয়াত মদৰ্শনে। ভগৱান কৃষ্ণই আত্মাৰ লক্ষণ কৰিছে আৰু নিৰ্বাণস্থিত মুনিজনৰ লক্ষণ কৰিছে। এই নিৰ্বাণস্থিত মুনি কোন? দেৱ ঋষি নাৰদ, সদায় হাঁহি থাকে। এই নিৰ্বাণস্থিত মুনি কোন? মৈত্ৰেয় ঋষি। এই নিৰ্বাণস্থিত মুনি কোন? ভাগৱত বক্তা শুকদেৱ। এইসকল কি? এইসকল নিৰ্বাণস্থিত, এইসকল আত্মাৰূপ। তেওঁলোকে সদায় ইষত ইষত হাঁহি থাকে। কি কৰে? তেওঁলোকে ভগৱান কৃষ্ণৰ ৰহস্যকে প্ৰকাশ কৰি থাকে। সেইটো কাৰণে অৰ্জুনক ভগৱান কৃষ্ণই কৈছে যে তোমাৰ মনৰ সুখ, মনৰ দুখ, মনৰ বিষাদ, মনৰ অজ্ঞান এইবিলাকৰ পৰা যদি তুমি মুক্ত হ'ব বিচাৰিছা, তুমি নিৰ্বাণস্থিত মুনিজনৰ যি স্বৰূপ, এই স্বৰূপক তুমি উপলব্ধি কৰি তুমি তাক কাৰ্যত পালন কৰিবলৈ যত্ন কৰা। বোলে কেনেকে কৰিবা? এই যুদ্ধখন কৰিবলৈ আহিছা, এয়া মোৰ সেৱা বুলি কৰা। ইয়াত তোমাৰ জয় হ'ব নে পৰাজয় হ'ব, এই শংকাৰ পৰা তুমি মুক্ত হৈ লোৱা। অৰ্জুনক কৈছে কৃষ্ণই, এই যুদ্ধখন তুমি কৰিবলৈ আহিছা, তোমাৰ ক্ষত্ৰিয় হিচাপে তোমাৰ কৰ্তব্য, হয়নে? এই কৰ্তব্য কৰ্ম তুমি কিয় কৰিব লাগিব? মোৰ চৰণ সেৱা বুলি কৰিব লাগিব। যদি মোৰ চৰণ সেৱা বুলি তোমাৰ এই কৰ্তব্য কৰ্ম তুমি কৰিছা, ইয়াত জয় হ'ব নে পৰাজয় হ'ব, তোমাৰ শংকা উৎপত্তি হোৱাৰ ক'ত স্থল আছে? তোমাৰ এই বাহ্যিকমুখী ইন্দ্ৰিয়কেইটা একাদশটা কৌৰৱ বৃত্তিৰ ফালে দৃষ্টি দিয়াৰ কাৰণে তুমি কান্দিব লগা হৈছিলে। হে অৰ্জুন, তোমাৰ এই মনৰ একাদশ ইন্দ্ৰিয়ক তুমি কি কৰা? কশ্যপে যিদৰে নিজৰ পদকেইটা, নিজৰ মুখখন তাৰ দেহৰ অন্তৰৰ ফালে সদায় টানি ঢাকি ৰাখে, তুমি তোমাৰ এই মনৰ বৃত্তিবিলাককো তুমি বাহিৰৰ ফালে মুকলি কৰি দিয়াতকে তুমি আত্মাৰ ফালে, ঈশ্বৰৰ ফালে, পৰম পবিত্ৰ তোমাৰ ভগৱান কৃষ্ণৰ ফালে তুমি তাক টানি নিয়া। দ্বিতীয় যুগৰ সাংখ্য জ্ঞান যদি সেই কথা জনা নাযায়, তেতিয়াহ'লে গীতাৰ জ্ঞান বিজ্ঞান যুগ একো বুজি নাপাব। গীতাৰ প্ৰতিটো অধ্যায়ৰ কথাখিনি ক্ৰমশ কৈ গ'লেহে পাছৰ কথাখিনি ক্ৰমশ বুজি পোৱা যাব। অৰ্জুনৰ বিষাদ দূৰ হ'ল প্ৰথম অধ্যায়ত। বিষাদ দূৰ হ'বৰ কাৰণে যি ঈশ্বৰ জ্ঞান লাগে, অৰ্জুনৰ ঈশ্বৰ জ্ঞান লাভ হ'ল, সাংখ্য জ্ঞান লাভ হ'ল গীতাৰ দ্বিতীয় যুগত। এই সাংখ্য জ্ঞান লাভ হোৱাৰ পাছত গীতাত তৃতীয়তে আৰম্ভ হৈছে কি? কৰ্মযুগ। অৰ্থাৎ আমাৰ এই জীৱন এখন কৰ্মক্ষেত্ৰ। এই জীৱন কৰ্মক্ষেত্ৰত আমি কি কৰ্ম কেনেদৰে কৰিব লাগিব, আমাৰ স্বধৰ্ম কেনে হোৱা উচিত, হয়নে? এই সমস্ত তত্ত্ব আমি দুখন হাতেৰে কৰা কৰ্মৰ কথাই আমাক গীতাই কোৱা নাই। আমি কিছুমান কৰ্ম হাতেৰে নকৰোঁ। কিহেৰে কৰোঁ? কেৱল মনেৰে কৰোঁ। গীতাই সেই কৰ্মৰ কথাহে কৈছে। যিখিনি কৰ্ম হাতেৰে কৰা নহয়, মনেৰে কৰা হয়। মনেৰে কি কৰা হয়? আনক হিংসা কৰা হয়। মনেৰে কি কৰা হয়? আনৰ প্ৰতি বিদ্বেষ ভাৱ প্ৰকাশ কৰা হয়। মনেৰে কি কৰা হয়? আনৰ প্ৰতি প্ৰতিশোধ জাগ্ৰত কৰা হয়। হয়নে বাৰু? সেইটো কাৰণে কৰ্মযোগ বোলে কি? তোমাৰ মনটো তুমি মুখ দি ল'ব লাগিব।
তোমাৰ মনৰ মাজত কাৰোবাৰ প্ৰতি প্ৰতিশোধ ভাৱ কেতিয়াও প্ৰকাশ হ'ব নালাগিব। তোমাৰ মনত কাৰো প্ৰতি কেতিয়াও বিদ্বেষ ভাৱ জাগ্ৰত হ'ব নালাগিব। তুমি কি তোমাৰ এই ক্ষেত্ৰৰূপী দেহটো যেতিয়া পাইছা, এই ক্ষেত্ৰক সুৰক্ষিত কৰিবৰ কাৰণে তুমি ঈশ্বৰ সেৱাৰ দৰে এটা বৃত্তি হাতত ল'ব লাগিব। এই বৃত্তিও মোৰ চৰণ সেৱা বুলি তুমি পালন কৰিব লাগিব। আত্মজ্ঞান আৰু আত্মদৰ্শন। গীতাৰ ২য় অধ্যায়ত অৰ্জুনক দান কৰাৰ পাছত ৩য় অধ্যায়ত কি কৰিছে? অৰ্জুনৰ কৰ্ম সংস্কৃতিৰ ঈশ্বৰ জ্ঞান দান কৰা হৈছে। এই কৰ্ম সংস্কৃতিৰ ঈশ্বৰ জ্ঞান যেতিয়া ভগৱান কৃষ্ণই গীতাৰ ৩য় অধ্যায়ত অৰ্জুনক যেতিয়া দান কৰিলে, ৪ৰ্থ অধ্যায়ত অৰ্জুনৰ দৰে শুদ্ধ জীৱই যাতে কৰ্ম কৰি কৰ্ম বন্ধনত নপৰে, কৰ্মবন্ধনৰ বিকাৰে যাতে অৰ্জুনৰ দৰে জীৱক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে, সেইটো কাৰণে গীতাৰ ৪ৰ্থ অধ্যায় কি? জ্ঞান কৰ্ম সন্ন্যাস যোগ। জ্ঞান সাংখ্য যুগত যিখিনি দিলে ঈশ্বৰ জ্ঞান, কৰ্ম ৩য় অধ্যায়ত যিখিনি জ্ঞান দিয়া হ'ল কৰ্মৰ জ্ঞান, হয়নে? এই দুইখিনি বস্তুক আকৌ পুনৰ ভালদৰে গভীৰকে বুজাই দিয়া হৈছে ক'ত? ৪ৰ্থ অধ্যায়ত। বোলে কি? কৰ্ম মোৰ চৰণ সেৱা বুলি কৰিবা, কৰ্ম তোমাৰ জীৱন বৰ্তাই ৰাখিবৰ কাৰণে কৰিবা, কিন্তু এই কৰ্ম কৰিও তুমি কৰ্মবন্ধনত পৰিব নালাগিব। এতিয়া অৰ্জুনে সুধিছে এইটো কেনেকে সম্ভৱ? এতিয়া ভগৱান কৃষ্ণই হাঁহি হাঁহি উত্তৰ দিছে, হে অৰ্জুন, তুমি যদি কৰ্মবন্ধনৰ পৰা মুক্ত হ'বলৈ হয়, তোমাৰ মনৰ মাজত সদায় এটা ত্যাগৰ ভাৱ থাকিব লাগিব। এই ত্যাগৰ ভাৱটোৰ নাম হ'ল সন্ন্যাস। সেইটো কাৰণে গীতাৰ ৪ৰ্থ অধ্যায়টো কি? জ্ঞান কৰ্ম সন্ন্যাস। কথাখিনিতো গোটেইখিনি বুজাই ক'বলৈ আমাৰ বহুত সময় লাগিব, হয়নে বাৰু? ৪ৰ্থ অধ্যায় হ'ল জ্ঞান কৰ্ম সন্ন্যাস যোগ, আৰু ৫ম অধ্যায় হ'ল কি? কৰ্ম সন্ন্যাস যোগ। ইয়াত জ্ঞানটো নাই, কৰ্ম সন্ন্যাস যোগ। কৰ্ম সন্ন্যাস যোগত আমাক কি দিছে? কেৱল ঐশ্বৰিক কৰ্ম, ঈশ্বৰ সেৱাৰ কৰ্ম, ভগৱত কৰ্ম। যি কৰ্মৰ দ্বাৰা অৰ্জুনৰ দৰে জীৱৰ জড় বন্ধনৰ পৰা সদায় মুক্ত হোৱাৰ যিটো ৰাস্তা, সেই ৰাস্তাটো পোৱা যায়। সেইটো কাৰণে গীতাৰ ৫ম অধ্যায় কি? কৰ্ম সন্ন্যাস যোগ। হে অৰ্জুন, তুমি সমস্ত কাৰ্য মোৰ চৰণতে অৰ্পণ কৰিবা, মোৰ সেৱা কৰিছো বুলি তুমি সমস্তখিনি কৰিবা, তাৰ পাছতো কিন্তু তুমি কেতিয়াও নিশ্চিত হ'ব নোৱাৰিবা বোলে কি এইখিনি তুমি কৰিছা বুলি, এইখিনি তুমি কৰিছা বুলি কিন্তু তেতিয়া তুমি নিশ্চিত হ'ব নালাগিব। তুমি কি বুলি ভাবিব লাগিব? এইখিনি কৰা তুমি যে কৰিছা সেই ভাৱৰ পৰা তুমি মুক্ত হৈ দিব লাগিব। সেইটো কাৰণে সেই তত্ত্বটোৰ নামটো কি? কৰ্ম সন্ন্যাস যোগ। এই কৰ্ম সন্ন্যাস যোগ ৫ম অধ্যায়ত যেতিয়া দিলে, ৬ষ্ঠ অধ্যায়ত অৰ্জুনক কি দিছে? ধ্যান যোগ। ধ্যান কোনে কৰে? ধ্যান কৰে আত্মাই। ধ্যানটো কাৰ বস্তু? ধ্যানটো হ'ল আত্মাৰ বস্তু। এই গীতাৰ ৫টা যুগৰ ঈশ্বৰ তত্ত্বৰ জ্ঞান যেতিয়া আমাৰ লাভ হ'ব, তেতিয়া কি হ'ব? তেতিয়া আমি ধ্যান নকৰিলেও আমাৰ স্বভাৱ চৰিত্ৰ আচৰণবিলাক ধ্যানস্থ যোগীজনৰ নিচিনা হৈ যাব। কিয় ধ্যানস্থ যোগীজনৰ নিচিনা হৈ যাব? যিহেতু আমি প্ৰত্যেকে অৰ্জুনৰূপী জীৱ। অৰ্জুনৰূপী জীৱই যদি প্ৰকৃততে শুদ্ধ ঈশ্বৰ জ্ঞান লাভ কৰিব পাৰিছে, তেতিয়াহ'লে তাৰ কি হ'ব? তাৰ বিকাৰবিলাক আপোনা আপুনি ভগৱানৰ কৃপাত আঁতৰ হ'ব। ভগৱানৰ কৃপাত যদি জীৱৰ পৰা বিকাৰ আঁতৰ হৈ ভকতিৰ সংস্কাৰ যদি লাভ হৈ যায়, তেতিয়াহ'লে কি হ'ব? তেতিয়া তেওঁ ধ্যানস্থ যোগীৰ দৰে, ধ্যানস্থ মুনিৰ দৰে, হয়নে? জীৱ হৈও পৰমাত্মাৰ সেৱক হৈ কি কৰিব পাৰিব? ঈশ্বৰ সুখৰ আনন্দ লাভ কৰিব পাৰিব। ধ্যান যুগত ভগৱান কৃষ্ণই ধ্যানৰ তত্ত্ব, জ্ঞানৰ তত্ত্ব, ভক্তিৰ তত্ত্ব, ৰহস্য তত্ত্ব অৰ্জুনক সমস্তখিনি বিৱৰি কোৱাৰ পাছত ভগৱান কৃষ্ণই অৰ্জুনক এবাৰ ফালি চিৰি দেখুৱাব বিচাৰিছে। বোলে কি? তোমাক মই যি ধ্যান যুগৰ কথা ক'লো, মই তোমাক যি ঈশ্বৰৰ ধ্যান তত্ত্বৰ কথা ক'লো, হে অৰ্জুন, এই ধ্যানৰ পৰাই তোমাৰ উৎপত্তি হ'ব জ্ঞান, এই জ্ঞানতেই প্ৰতিষ্ঠা হ'ব তোমাৰ বিজ্ঞান, আৰু এই বিজ্ঞানতেই তুমি বিচাৰি পাবা কাক? তোমাক আৰু মোক। ভগৱান কৃষ্ণ আৰু অৰ্জুনক শুদ্ধকে জানি বুজি বিচাৰি পোৱাৰ যিটো তত্ত্ব, সেই তত্ত্বটোৰ নাম গীতাৰ ৭ম অধ্যায়। গীতাৰ ৭ম অধ্যায়টোৰ নাম হ'ল কি? জ্ঞান বিজ্ঞান যোগ। আমি এটা ভাগৱত পাঠ কৰি আছো। ভাগৱত দ্বাদশ স্কন্ধ সম্পূৰ্ণ হোৱাৰ পাছত আমি গীতা আৰম্ভ কৰিম। সংকল্প হয়তো আমি লোৱা হৈছে, হয়নে বাৰু? তেতিয়া আমাৰ বহুত আনন্দ লাগিব, কাৰণ আমি প্ৰতিটো পদ, প্ৰতিটো শ্লোক আমি ভালদৰে চাবলৈ পাম, বুজাৰ সুবিধা পাম, হয়নে বাৰু? গতিকে আজি আপোনাসৱৰ এই খন্তেকীয়া অনুষ্ঠান ভাগত
সমস্ত 18টা অধ্যায়ৰ কথা হা গোটেইখিনিতো পোৱাটো সম্ভৱ নহ'ব, বহুত সময় লাগিব নহয় বাৰু। গতিকে সংক্ষেপে আমি গুৰুৰ কৃপাত যিখিনি পাইছোঁ সেইখিনি আপোনাক সবক অকণমান ক'লোঁ। দায় দুখ ভুল ভ্ৰান্তি হ'লেও আপোনালোকে ক্ষমা কৰিব। এতিয়া পুনৰ আমি আকৌ পদৰ মাজলৈ গৈছোঁ। এই শ্ৰদ্ধায়ে ভজয় মন এ হুয়া উপৰাম অ সেহিতু পৰম ভক্ত হে আতি অনুপাম অ সগুণ নিগুণ জ্ঞান কৰিলো বিস্তৰ অ সপ্তমত ভকতিক হিবু ঈশ্বৰৰ। সপ্তমত কি ক'ব? ভগৱান কৃষ্ণৰ ভক্তিৰ বিষয়ে ক'ব। কিন্তু গীতাৰ ভক্তি যুগটো ক'ত আছে? গীতাৰ ভক্তি যুগটো আছে দ্বাদশ অধ্যায়ত। একাদশ অধ্যায় হ'ল বিশ্বৰূপ দৰ্শন। বিশ্বৰূপ দৰ্শনৰ পাছত দ্বাদশ অধ্যায়ত আছে কি? দ্বাদশ অধ্যায়ত আছে ভক্তি যুগ। কিন্তু গীতাৰ সপ্তম অধ্যায় জ্ঞান বিজ্ঞান। জ্ঞান বিজ্ঞান মানে কি? ভক্তিৰ ৰহস্য তত্ত্ব। হে মুহূৰ্ত আশ্ৰয় মোতে নিবেশিয়া মন এ ভজন অভ্যাস হৈব অনন্য শৰণ এ অসংশয়ে সমগে জানিবা মোক পুন এ সপ্তমে কহিব তাক এ জানিবা অৰ্জুন অ যাহাক জানিলে জানি বাক নথাকৈ অ যিমতে ঈশ্বৰ মই এ শুনা ধনঞ্জয়। জ্ঞান বিজ্ঞান বোলে কি? মই যে ঈশ্বৰ সেইটো তোমাৰ জ্ঞান হ'ব লাগিব। বিজ্ঞান মই যে সমস্তৰে মালিক এইটোক তুমি বুজিব লাগিব। সেইকাৰণে গীতাৰ সপ্তম অধ্যায়ত ভগৱান কৃষ্ণই কি কৈছে? মই যে ঈশ্বৰ এই জগতৰ, মই যে তোমাৰ স্বামী, এই জ্ঞানটো তুমি লাভ কৰি লোৱা। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে সপ্তম অধ্যায়ত। এই জ্ঞান পক্ষে মনে ব্ৰহ্ম চিন্তয় মাতৰ অ ভক্তি পক্ষে ভিত হুয়া সেৱয় ঈশ্বৰ। জ্ঞান মাৰ্গ বৰ জটিল। জ্ঞান মাৰ্গ কিয় জটিল? জ্ঞান মাৰ্গত ঈশ্বৰক ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব বুলি অনুভৱ কৰি ব্ৰহ্মময় ঈশ্বৰ তত্ত্বৰ যি পৰম ব্ৰহ্মৰ 4টা তত্ত্ব, এই 4টা তত্ত্বত থকা ঈশ্বৰৰ 3টা ৰহস্য, এই গোটেইখিনিক প্ৰত্যক্ষ কৰি ঈশ্বৰৰ চিন্তন আৰু ভাৱ কৰা হয়। সেইটো কাৰণে জ্ঞান মাৰ্গ অত্যন্ত জটিল বস্তু। সত্য যুগত সাধন সিদ্ধ ঋষিসকলে জ্ঞান মাৰ্গৰ যোগেদি ধ্যান সাধনা কৰিছিলে। কিন্তু এইটো কলিৰ মনুষ্যৰ কাৰণে, অৰ্জুনৰ দৰে জীৱৰ কাৰণে এইটো সম্ভৱ নহয়। এতিয়া কি বুলি কৈছে? যে হে অৰ্জুন, তোমাক মই আটাইতকৈ শ্ৰেষ্ঠ উপায়টো দেখুৱাই দিছোঁ। বোলে কি? মোৰ ভক্তিৰ পন্থা। কিন্তু মোৰ ভক্তিৰ পন্থাটো আকৌ অলপ বিপৰীত। বোলে কি? ইয়াত বোলে তুমি মালিক হ'ব নোৱাৰিবা। ভক্তিৰ পন্থাত কি হ'ব নোৱাৰিবা বুলি ক'লে? তুমি মালিক হ'ব নোৱাৰিবা। বোলে তুমি কি হ'ব লাগিব? তুমি দাস হ'ব লাগিব। বোলে তুমি কি হ'ব লাগিব? বোলে তুমি সেৱক হ'ব লাগিব। বোলে কাৰ সেৱক হ'ব লাগিব? বোলে তোমাৰ গুৰুজনৰ। তোমাৰ গুৰুজনৰ, হয়নে? তোমাৰ এই প্ৰতিপালন কৰি ৰখা এই জগতখনৰ, হয়নে? তোমাক সমস্তজনে যি হিত সাধন কৰি আছে এই সমস্তজনৰ কি হ'ব লাগিব? দাস হোৱা বুলি ক'লে মানে আমাৰ ভয়ে লাগি যায়, হয়নে বাৰু? আমি চাকৰ হৈ যোৱা যেন লাগে, এনেকুৱা এটা অনুভৱ হয়। গীতা শাস্ত্ৰই কিন্তু সেইটো কোৱা নাই, হয়নে? গীতা শাস্ত্ৰই দাস হোৱাৰ অৰ্থটো বহুত গভীৰ অৰ্থত কৈছে। আমি কিহৰ দাস হৈ আছো? আমি অহংকাৰৰ দাস হৈ আছো, আমি অজ্ঞানৰ দাস হৈ আছো, আমি অবিদ্যাৰ দাস হৈ আছো, আৰু আমি মোহ আৰু মায়াৰ বন্ধনৰ দাস হৈ আছো। এই দাসত্বৰ শিকলিবিলাক ছিঙিব লাগিব, হয়নে বাৰু? সেইটো কাৰণে কি বুলি কৈছে অৰ্জুনক? যে তুমি প্ৰথমতে মোৰ চৰণৰ দাস হোৱা। মোৰ চৰণৰ দাস কেনেকে তুমি হবা? যে তুমি ভাবিবা যে তুমি আচলতে জড়, তুমি আচলতে শূন্য, তোমাৰ লগত তুমি বুলি একো অস্তিত্ব নাই। হে অৰ্জুন, তুমি প্ৰথম এইভাৱে ভাবা, আৰু ভবাৰ পাছত তুমি অনুভৱ কৰা বোলে কি? তোমাক যি কৰাই আছো সেইখিনি গোটেইখিনি মই। তুমি যিখিনি কৰি আছা সেইখিনি মোক তুমি অনুমতি মতে কৰি আছা, হয়নে? মই তোমাৰ চিত্ত বুদ্ধি মন সমস্তখিনি।
তুমি এইখিনি অনুভৱ কৰা। সেইটো কাৰণে কি ভগৱান কৃষ্ণক জনাটো হ'ল জ্ঞান। ভগৱান কৃষ্ণক ভক্তি কৰাৰ তত্ত্বটোৰ নাম কি বুলি কৈছে? বিজ্ঞান। সেইটো কাৰণে সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যুগ। হে ৰাম স্থাৱৰ জংগময়া দি সকল সংসাৰ, এ মোক ভজিবাৰ তাৰ আছে অধিকাৰ। এতিয়া আমি ভাবিছো যে আমি মনুষ্য হৈহে ঈশ্বৰক ভজো, সেইটো কথা নহয়। বৃন্দাবনৰ ৩ তৰু লতিকা ধূলি বালি হয়নে সমস্তই কৃষ্ণক ভজিছিলে। সেইটো কাৰণে সমস্তই কৃষ্ণৰ স্পৰ্শ পাইছিলে। অৰ্জুনকো বুজাইছে যে এই জগতখনত তুমি মোক ভগৱান কৃষ্ণক তুমি স্বাৰ্থপৰৰ নিচিনাকে নাচাবা। বোলে কি যে তুমিহে মোক ভাল পোৱা, তুমি তেনেকে কেতিয়াও নাভাবিবা। বোলে কি এই জগত এই জীৱ এই সমস্তখিনি মোক ভাল পায়। বোলে কিয়? মোৰ প্ৰতি প্ৰেম ভাৱ আছে তেওঁলোকৰ। সেইটো কাৰণে অৰ্জুনক গীতাৰ সপ্তম অধ্যায়ত জ্ঞান বিজ্ঞান যুগত ঈশ্বৰৰ ভক্তিৰ ৰহস্য জ্ঞানখিনি দিব বিচাৰিছে। এই অসংখ্যাত জীৱ আছে এই সংসাৰৰ ভিতৰে, হে মনুষ্যকে ভজে আনে হে ভজিতে নপাৰে, হে মোৰ ভক্তি বিনা কদাচিতো নহয় জ্ঞান, এতেকে মনুষ্য জন্ম দেৱতো প্ৰধান। এ দেৱে বোলে ভাৰত বৰিষে নৰ হৈব, কৰ্ম কৰি ঈশ্বৰৰ চৰণ ভজিব। মনুষ্য সহস্য মধ্যে পুণ্য আছে যাৰ, সেহিহে ভজিবে যত্ন কৰি আমাৰ। অৰ্জুনক সংখ্যা এটা দেখুৱাই দিলে। কোনে? ভগৱান কৃষ্ণই। 1000 মনুষ্যৰ মাজত মোক এজনহে বুজিবলৈ পায়। অৰ্জুনক কৈছে ভগৱান কৃষ্ণই। বোলে কিয়? সেইজনে আগৰ জন্মত সেই পুণ্য ভাগ লৈছিলে। সেইটো কাৰণে মোক কোনোবাই ভজা নাই বুলি তুমি অসন্তোষ মনত নেৰাখিবা। এই যত্ন কৰণ তাৰো যে সহস্য মধ্যে এক, এই পূৰ্ব কৰ্মে কৰাও দেহাত্মা বিবেক। হে অৰ্জুন, 1000 জনৰ মাজত মোক এজনে ভজিবলৈ আহে। মোক ভজিবলৈ অহা 1000 জনৰ ভিতৰত 1000 জনৰ মাজত এজন আহে। অহা 1000 জনৰ ভিতৰত কি হয়? এজন বোলে বিবেকী হয়। কি বিবেকী হয়? তেওঁ বোলে মোৰ ভাৱ ভক্তি আৰু চিন্তনৰ বিশেষ কৰা কি হ'ব পাৰে। কেলে কৌৰৱ পক্ষৰ সংখ্যা বেছি নহয় জানো? এইফালে 11 অক্ষয়িনী, এইফালে 7 অক্ষয়িনীয়ে, হয় নে নহয়? এতিয়া এই সংসাৰখন কিহত আশ্ৰয় লৈ আছে? সংসাৰখন মায়াত আশ্ৰয় লৈ আছে, হয়নে নহয় বাৰু? সেইটো কাৰণে মায়াটো কি? মায়াটো ভৱ জল, হয়নে বাৰু? সেইটো কাৰণে পৃথিৱীত থকা জলৰ পৰিমাণ 7%। এতিয়া ভূমিৰ পৰিমাণটো কিমান? ভূমিৰ পৰিমাণটো 5%, হয়নে নহয়? এতিয়া এফালে 7 সিফালে 5, পৰিমাণটো হিচাপ কৰি দিয়ক 12 হ'ব, দ্বাদশ স্কন্ধ, হয়নে বাৰু? সেইটো কাৰণে এই মায়াৰ ভ্ৰমৰ পৰিমাণটোৱেই বেছি। হে ৰাম দেহাত্মা বিবেকী যে হৈছে মধ্যে লেখে, তাৰ একে সবাতে ঈশ্বৰ বুদ্ধি দেখে। হেৰা অৰ্জুন, সহস্ৰজনে মোক ভজিম বুলি আহে। 1000জনৰ মাজত এজনে ভজিব পাৰে। সেই ভজা সকলৰো 1000জনৰ এজনৰ বোলে কি হয়? ঈশ্বৰ বুদ্ধি লাভ হয়। বোলে কি ঈশ্বৰ বুদ্ধি লাভ হয়? বোলে সেইজন আৰু মই এক হৈ যাওঁ। অৰ্জুনক কৈছে সেইজন কি? এই নিৰ্বাণস্থিত মুনিজন। সেইটো কাৰণে সংখ্যা কি? সংখ্যাত সেই যুগ 4টা পাৰ হৈ গ'ল, 6জনতকে বঢ়াব নোৱাৰিলে। ভকত 6জনেইহে,
4টা যুগ শেষ হৈ গ'ল 7জন বনিলে জানো নবনিলে হয়নে বাৰু 4টা যুগ শেষ হৈ গ'ল বৈষ্ণৱ 12জনেই বনিলে 13 নম্বৰ বৈষ্ণৱটো কোনেও বনাব নোৱাৰিলে এতিয়া এইটো কাৰণে অক্ষয় অব্যয় বোলে কি ওই ঈশ্বৰৰ বস্তুবিলাকৰ পৰিমাণৰ এটা সীমা আছে সেই সীমাটোতকৈ কেতিয়াও পৰিমাণটো বৃদ্ধি তেওঁ নকৰে হে ৰাম যিমত ঈশ্বৰময়ী হে ৰাম কত শত পুণ্য কৰ্মে দেখা দেখি কৰে কুসংগে বিসংগে থাকি পাছতা কয়েৰে যিমতে ঈশ্বৰময়ী তাক শুনিও ক সজোপালো সংহাৰো ইতি নিলোকক আজি গোট প্ৰকৃতি মোৰ জানিবা প্ৰধান সংসাৰৰ কাৰণ জনী উৎপত্তিৰ স্থান এইকেইটা কথা অকণমান টান দেই অকণমান বুজাই কৈছোঁ ভগৱন্ত প্ৰভুৱে অৰ্জুনক বুজাই ক'লে গীতাৰ জ্ঞান বিজ্ঞান যুগত হেৰা অৰ্জুন এই ময়েই সাজি থাকোঁ ময়েই চলাই থাকোঁ আৰু ময়েই ভাঙি থাকোঁ সৃষ্টি স্থিতি আৰু লয় এই 3টা মোৰ কৰ্ম ইয়াত তোমাৰ হাত নাই তুমি কিয় মাৰিম বুলি কৈছা কাকো মাৰিব নোৱাৰা মোৰ যিটো ইচ্ছা হ'ব সেইটোৱে হ'ব এতিয়া ভগৱান কৃষ্ণই কৈছে যে এই তুমি চকুৰে যে দেখিছা এই কৌৰৱ এই পাণ্ডৱ 3 তৰু লতিকা বিৰিখ এইবিলাক যে দেখিছা বোলে হয় এই সমস্তখিনি ময়েই এইটো মোৰ জড়ৰ ৰূপ বোলে কি এইটো মোৰ কাৰণ তত্ত্ব এই জড়ৰূপ কাৰণ তত্ত্বত কি হম মই কোনো নেদেখাকে প্ৰৱেশ হৈ যাম বোলে সেইটো কি সেইটো মোৰ আত্মতত্ত্ব অৰ্জুনক কৈছে এই গোটেই জগত এই গোটেই ব্ৰহ্মাণ্ড গোটেই জীৱ এইটো মোৰ কাৰণ তত্ত্ব বোলে কি এইখিনি গোটেইখিনি মোৰ মায়া হয়নে ই মাত্ৰ নিমিত্ত বোলে কি এই নিমিত্তটোৰ যিটো আচল তত্ত্ব সেই তত্ত্বটো হলো মই বোলে মই কি মই হলো ৰহস্য অৰ্জুনক ভগৱান কৃষ্ণই কৈছে সেইটো কাৰণে তুমি এইটোৱে বুজি লোৱা যিমান উৎপত্তি হৈছে সকলো মোৰ পৰাই উৎপত্তি হৈছে মোৰ বাহিৰে বেলেগৰ পৰা একোৱে উৎপত্তি হ'ব পৰা নাই সেইটো কাৰণে ময়েই হলো আচল কাৰণ সেইটো কাৰণে মই কি বোলে মোৰ পৰা সকলো গুণ উৎপত্তি হৈছে মোৰ পৰা সকলো মায়া উৎপত্তি হৈছে মোৰ পৰা সকলো তত্ত্ব উৎপত্তি হৈছে কিন্তু তুমি চাই লচোন বোলে কি তথাপিতো কোনেও মোক নেদেখে তথাপিতো কোনেও মোক নেদেখে সেইটো কাৰণে কি বুলি কৈছে যে মই হলো সমস্তবিলাকৰ এক কাৰণ এই গোটেই গুণবিলাক ময়ে ৰচনা কৰি আছো অথচ একো গুণেই মোক স্পৰ্শ কৰিব নোৱাৰে হে অৰ্জুন সেইটো কাৰণে মই নিৰ্গুণ ভগৱান কৃষ্ণই কৈছে অৰ্জুনক মই নিৰ্গুণ কাৰণে সকলোবিলাক মোৰ পৰাই উৎপত্তি হ'ব পাৰিছে এ দুগোটা প্ৰকৃতি মোৰ জানিবা প্ৰত্যেক এ পৰা শ্ৰেষ্ঠ প্ৰকৃতি পৰাই আৰু এতিয়া তোমাক মই প্ৰকৃতি বুলি ক'লো তোমাৰ চাগে মনত সংশয় থাকি গ'ল হেৰা অৰ্জুন প্ৰকৃতিৰো 2টা ভাগ আছে বোলে কি এটা হ'ল অন্তৰংগা এটা হ'ল বহিৰংগা এটা হ'ল পৰা প্ৰকৃতি এটা হ'ল অপৰা প্ৰকৃতি হয়নে পৰা প্ৰকৃতি কি পৰা প্ৰকৃতি হে অৰ্জুন তুমি জীৱ তোমাৰ জীৱটোক একোৱে নেদেখে বোলে কি কেৱল মইহে দেখো ই মোৰ অংশ জীৱবিলাকক মই দেখি থাকো চাই থাকো বোলে কি তাৰ লগত মোৰ প্ৰত্যক্ষ কানেকশ্যন থাকে হয়নে সি যেতিয়া পাপৰ কবলত পৰিব সি মোৰ পৰা আঁতৰ হৈ গৈ থাকিব আৰু সি যেতিয়া পুণ্যৰ ভাগ পাব তেতিয়া কি হ'ব মোৰ চৰণৰ ফালে চাপি আহি থাকিব সেইটো কাৰণে কি বুলি কৈছে ময়ে ৰচনা কৰিছো 2টা প্ৰকৃতি এটা কি এটা তোমাৰ দেহ এই দেহটো কি এই দেহটো অপৰা প্ৰকৃতি বোলে কিয় অপৰা প্ৰকৃতি বোলে ইয়াৰ একো অৰ্থ নাই ই ৰং সলায় হয়নে বৰণ সলায় হয়নে ইয়াৰ ক্ষয় আছে লয় আছে ই গোটেইখিনি মানে খেলি মেলি কৰি থাকে সেইটো কাৰণে এইটো মোৰ অপৰা প্ৰকৃতি কিন্তু হে অৰ্জুন অকমানো নকমেও অকণো নেবাহেও
মই যিমানকণ দি পঠিয়াইছোঁ সদায় সিমানকণেই হৈ থাকে বোলে কি পৰা প্ৰকৃতি বোলে কি এই তোমাৰ জীৱটো জীৱটোৰ হ্ৰাস বৃদ্ধি একো কৰিব নোৱাৰে তাৰ মাত্ৰ দুটাই উপায় আছে বোলে কি যদি সি ভাল কৰ্ম কৰিলে তেতিয়াহ'লে সি সৎ পথলৈ গ'ল আৰু যদি সি ভাল কৰ্ম কৰিবলৈ নাপালে তেতিয়াহ'লে নৰকৰ পথলৈ গ'ল গতিকে জীৱৰ কি আছে জীৱৰ দুটা বস্তু এটা হ'ল গতি অন্যটো হ'ল সংস্কাৰ সংস্কাৰৰ দ্বাৰা সৎগতি আৰু কুসংস্কাৰৰ দ্বাৰা কি হ'ব এই সংগমনি নগৰলৈ যাব যম নগৰলৈ হে ৰাম পৃথিৱীপতে জবায়ু শব্দ মন বুদ্ধি হে অহংকাৰ সবে আৰু অপৰা প্ৰকৃতি কি বুলি ক'লে পৃথিৱী জল অগ্নি বায়ু শব্দ মন বুদ্ধি আৰু অহংকাৰ অৰ্থাৎ পঞ্চভূত আৰু চাৰি মহাভূত তিনি মহাভূত অষ্ট প্ৰকৃতি এই গোটেইকেইটাক লগ লগাই কি বুলি কৈছে যে এয়া মোৰ অপৰা প্ৰকৃতি এ পৰা যে যি গোট চৈতন্য সদাশিৱ এ মোৰ অংগে দেহ স্থিতি যাক বোলে জীৱ হেৰা অৰ্জুন তোমাক মই ভাগ কৰি দেখুৱাই দিলো হয়নে তোমাৰ লগতে মই তিনি ভাগ হৈ আছো অৰ্জুনৰ খেলি মেলি লাগিবনে নালাগে কৃষ্ণই যেতিয়া সন্মুখত ৰৈ ক'ব যে মই তোমাৰ লগত তিনি ভাগ হৈ আছো বোলে কি তিনি ভাগ হৈ আছো বোলে তোমাৰ লগত থকা জীৱটো মই নিজেই ই কি বোলে ই আটাইতকৈ শুদ্ধ ই আটাইতকৈ পবিত্ৰ আৰু ই আটাইতকৈ স্থিৰ সেইটো কাৰণে কি এই তোমাৰ লগত থকা জীৱটো বৰ মংগলময় বস্তু সেইটো কাৰণে এতিয়া জীৱ সৎগতিৰ কাৰণে আমি এতিয়া গীতা পাঠ কৰিছোঁ নে নাই প্ৰকৃততে জীৱটো মংগলময় বস্তু হয় নে নহয় বাৰু নহ'লে এইভাগে ভকত কীৰ্তন বহি জানো আজি গীতা পাঠ কৰিলোহেঁতেন হা নকৰোঁ জীৱভাগ মংগলময় বস্তু ঈশ্বৰৰ অংশ হয়নে বাৰু সেই জীৱটোৰ বিয়োগৰ হেতু জীৱৰ সৎগতিৰ কাৰণে আৰু লগতে আমাৰো ভগৱত প্ৰাপ্তিৰ কাৰণে আমি এই গীতা শাস্ত্ৰ অকণমান শ্ৰৱণ কীৰ্তন কৰাৰ সুযোগ পাইছোঁ সেইটো কাৰণে ভগৱান কৃষ্ণই অৰ্জুনক কৈ দিছে যে এই জীৱটো বৰ পবিত্ৰ বস্তু বোলে কি ই সদাশিৱ মানে কি সদায় মংগলময় সদা মানে সদৰূপী আত্মাত প্ৰতিষ্ঠিত শিৱ মানে মংগলময় এই জীৱটো আত্মাত প্ৰতিষ্ঠিত পৰমাত্মাত প্ৰতিষ্ঠিত সেইটো কাৰণে ই সদায় মংগলময় হে ৰাম পুৰু হে ৰাম প্ৰকৃতিয়ে মহততে অহংকাৰ হে পঞ্চভূত আৰু সূক্ষ্ম তন্মাত্ৰ যে তাৰ একাণ্ড ইন্দ্ৰিয় সত ৰজতম গুণ এহি গোলা কাৰ্যৰ কাৰণ মায়া পুনু সবাৰো কাৰণ মহি অন্তৰ্যামী হেতু এতেকে ঈশ্বৰ মোৰ পৰে নাহি হেতু হে অৰ্জুন পৰা অপৰা প্ৰকৃতি পঞ্চভূত হয়নে পঞ্চ তন্মাত্ৰ তোমাৰ এই ইন্দ্ৰিয়ৰ বৃত্তিবিলাক এই সমস্ত বিলাকৰ অগ্নিৰূপী চালিকা শক্তিটো হলো মই ভগৱান কৃষ্ণই কৈছে এই সমস্তখিনিৰ চালিকা শক্তিটোৱে হলো মই সেইটো কাৰণে তুমি মুঠ শৰণ লোৱা ক'ত শৰণ ল'বলৈ গ'লে প্ৰকৃততে যিজন মালিক তাত শৰণ লোৱা তাত আশ্ৰয় লোৱা যদি তুমি তাত আশ্ৰয় লৈ পেলাই যদি তুমি কৰ্ম কৰা হেৰা অৰ্জুন তোমাৰ কেতিয়াও পৰাভৱ হ'ব নোৱাৰে ভগৱান কৃষ্ণই সপ্তম অধ্যায়ত অৰ্জুনক বুজাইছে হে ৰাম সুততম নিকজেন গাঁঠিয়াই আশ্ৰয় সকলে সংসাৰ মোতে আছে সেহি নয় এৰা অৰ্জুন এই সংসাৰখন আৰু তুমি কেনেকে আছা মই তোমাক আকৌ এটা উপায়ে বুজাই দিছো বোলে কি এই মানুহে যে ডিঙিত যে মণিডাল পিন্ধে বোলে হয় মণিবিলাক কিন্তু ইটোৰ পৰা সিটো সদায় পৃথক পৃথক হয়নে
অসংখ্য মণি সূতা এডালত ভৰাই লৈ গলত পিন্ধি পেলাই সেইডাল মণিৰ ৰূপ দিয়ে, হয়নে বাৰু? হয়। বোলে এই গোটেই সংসাৰৰ সূতা এডাল হলো মই, এই জগত প্ৰকৃতি এইবিলাক হ'ল সেই মণিবিলাক, হয়নে? সমস্তখিনি ময়ে পিন্ধি আছো। কৃষ্ণই কৈছে অৰ্জুনক। তেতিয়াহে অৰ্জুনৰ মনলৈ ধাৰণা আহিছে যে মই কৌৰৱখিনিৰ লগত কৃষ্ণ নাই বুলি ভাবিছিলো, আচলতে সেইটো নহয়। তেতিয়াহ'লে কৌৰৱৰ লগতো ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে। এই মুহুৰ বিভূতি কিছু শুনা কুৰুপতি, তাতে মুত বুদ্ধি কৰি কৰিব ভকতি। জলৰ মধ্যত তাৰ ৰস ভাগজত, ৰসে মূৰ বিভূতি জানিবা নিষ্ঠা তত্ত্ব। অৰ্জুন, তুমিতো মোক সন্মুখত দেখিছা শ্যাম সুন্দৰ ৰূপত, বোলে হয়, আৰু ললিত বলিত হয়, মই আকৌ শূন্যত অদৃশ্য হৈ যাওঁ। আকৌ তুমি মোক মাতিব লগা হয়, আহ্বান কৰিব লগা হয়। আকৌ খন্তেক সময় বিজুলীৰ ৰেখাৰ নিচিনাকে তোমাক মই দেখা দিওঁ, হয়নে বাৰু? গতিকে মোৰ তত্ত্বটো তুমি বুজি লোৱা। বোলে কি, যদি তুমি মোক পাব বিচাৰিছা তোমাৰ জিভাখনত পাবা। কি ৰূপত পাবা? বোলে তোমাৰ জিভাত মই ৰস হৈ আছো, হয়নে বাৰু? সেইটো কাৰণে বাক্য কি? বাক্য অগ্নি, হয়নে নহয়? বাক্য বহ্নি, হয়নে? এতিয়া আমাৰ ভকত সমস্তৰ পৰা আশীৰ্বাদ লয় নে নলয়? ভগৱানে আশীৰ্বাদ দিব নোৱাৰে নেকি? ভগৱানে আশীৰ্বাদ দিব নোৱাৰে। ভগৱানে আশীৰ্বাদ দিব নোৱাৰে। ভগৱানে কিয় আশীৰ্বাদ দিব নোৱাৰে? ভগৱানে আশীৰ্বাদ দিয়াৰ দায়িত্ব তেওঁ নিজে লোৱা নাই। সেইটো কাৰণে ভগৱানে আশীৰ্বাদ দিব নোৱাৰে। তাৰ প্ৰমাণটো ভাগৱতৰ নৱম স্কন্ধত দিছে। ভাগৱতৰ নৱম স্কন্ধত কাৰ যোগেদি দেখাইছে? অম্বৰীষৰ উপাখ্যানৰ যোগেদি দেখুৱাইছে। যেতিয়া চক্ৰই দুৰ্বাসাৰীক খেদি গ'ল, তেওঁ বিষ্ণু লোক পালেগে, বিষ্ণুৱেও কৈ দিলে বোলে মই এই চক্ৰ কেতিয়াও ৰাখিব নোৱাৰো। বৰ আওঁপকীয়াকে বুজাইছে কিন্তু কথাটো, হয়নে বাৰু? গতিকে ভকতক আশীৰ্বাদ দিয়াৰ দায়িত্বটো ভগৱানে লোৱাই নাই। ভগৱানে দায়িত্ব লৈছে কিহৰ? যে সমস্তখিনিক চাই থকা, কৰাই থকা, চলাই থকা যিটো কাম সেইটো মই কৰিম। আটাইতকৈ ডাঙৰ কামটোহে সেইটো। গোটেইখিনিকে তেওঁ চলাই থকা শক্তিটো হৈ থকাটোহে তেওঁৰ আচল কাম, হয়নে বাৰু? গতিকে গোটেইখিনিকে যদি চলাই থকা শক্তিটো তেওঁৰ কাম হয়, তেতিয়াহ'লে পৰোক্ষভাৱে আশীৰ্বাদদাতা তেওঁই, হয়নে বাৰু? কিন্তু প্ৰত্যক্ষভাৱে তেওঁ নহয়। প্ৰত্যক্ষভাৱে অৰ্জুনক সেইটো কাৰণে বুজাই দিছে কি, যে আশীৰ্বাদদাতা এই ঈশ্বৰৰ তত্ত্বটো অলপ বেলেগ। তোমাৰ ভিতৰৰ পৰাই তুমি আশীৰ্বাদ ল'ব পাৰিবা। তুমি আশীৰ্বাদ বিচাৰি আকৌ বাহিৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। তুমি আৰু মই কিমান নিকটত আছো তুমি সেইটো প্ৰথম অনুভৱ কৰি লোৱা। এতিয়া অৰ্জুনে কৃষ্ণক বহুত আঁতৰত দেখি থাকে। কিয় আঁতৰত দেখি থাকে? কৃষ্ণটো ললিত বলিত, য'তেই থাকে হাত ভৰি বতাহত দুলি থাকে, হয়নে? আৰু তেওঁৰ ৰত্নৰ অলংকাৰ বিলাকেৰে সৈতে জ্যোতিৰ্ময় হৈ থাকে, চাবও নোৱাৰে বেছি সময়। এতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কি বুলি কৈছে? যে তত্ত্ব ৰূপত মোক এবাৰ তুমি পাব পাৰা। বোলে কেনেকে? তোমাৰ জিভাত মই ৰস হৈ আছো। তোমাৰ এই ৰস আস্বাদনৰ যিটো শক্তি, সেই শক্তিটোৱেই মই। সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি লিখিছে? হে জিভা সধা তোৰ মধুৰ ৰাখে মাত্ৰ প্ৰিয়, জান তই ৰসৰ সাৰ। এই চন্দ্ৰ সূৰ্য প্ৰকাশৰ ৰূপ জ্যোতি, অময়িষে প্ৰকাশৰ ৰূপ মুহুৰ বিভূতি। হেৰা অৰ্জুন, আকাশত যে দেখিছা চন্দ্ৰটো, বোলে হয় ই জড়, তাৰ যিটো প্ৰভা বা পোহৰ সেইটো মই। তুমি যে দেখিছা আকাশত সূৰ্যটো, বোলে হয় সূৰ্যই পোহৰ দি থকা আৰু তাপ দি থকা যিটো শক্তি, সেই শক্তিটো মই। ভগৱান কৃষ্ণই কৈছে এইবিলাক মোৰ তত্ত্ব। হে প্ৰণৱজি গোটাময়ী জানিবা বেদৰ, হে মুহুৰ বিভূতি শব্দ গুণয় আকাশৰ। বৰ তাত্বিকভাৱে কৈছে কথাটো, যে প্ৰণৱ মানে কি? বেদৰ যিটো প্ৰাণ তত্ত্ব। বেদৰ মানে কি? বেদ মানে হ'ল জ্ঞান। জ্ঞানৰ প্ৰাণ তত্ত্বটো ক'ত লুকাই আছে?
জ্ঞানৰ প্ৰান্ততটো তিনিটা গুণত লুকাই আছে। এই তিনিটা গুণ কি? এই তিনিটা গুণ হ'ল সতৰজতম। এই সতৰজতমৰ তিনি গুণময় বৃত্তিটোক কি বুলি কোৱা হয়? ওমকাৰ বুলি কোৱা হয়। অ, ও আৰু ম, তিনিটা অক্ষৰ। অত ব্ৰহ্মা, ওত বিষ্ণু আৰু মত মহেশ। ব্ৰহ্মা বিষ্ণু মহেশ, মই তিনি গুণৰ তত্ত্ব হৈ এই জগত চলাবৰ কাৰণে মই আহিছোঁ। সেইটো কাৰণে মোক যদি তোমালোকে স্পৰ্শ কৰিব বিচাৰা তেতিয়াহ'লে মোক প্ৰণৱ মন্ত্ৰৰ যোগেদি জপ কৰি পাব পাৰা, হয়নে বাৰু? কিন্তু আমাৰ প্ৰণৱ মন্ত্ৰ জপৰ ব্যৱস্থা ভাগৱতীসকলৰ নাই। কিয় নাই? প্ৰণৱ মন্ত্ৰ গুণময়, কাৰণ সি তিনিটা গুণৰ তত্ত্বৰ কথা কৈছে। সেইটো কাৰণে জগতগুৰু শংকৰদেৱ গুৰুজনাই আমাক ভাগৱতৰ শ্লোক ভাগৰ আগত কি আনিছে? ও মনা নাই, ও আনিছে। ও কি? ও নিৰ্গুণ। ওম কি? ওম গুণময়। হ'ব, সেইখিনি কথা এৰিছো দেই। হে ৰাম, হে পুৰুষ উদগে পৃথিৱীৰ গন্ধ গুণ, অবনিৰ তেজ ভাগ জানিবা অৰ্জুন। হেৰা অৰ্জুন, এই পৃথিৱীখনত মই কি হৈ আছো জানা? এই পৃথিৱীখনটো ময়েই বোলে হয়। এই পৃথিৱীৰ এটা গুণ আছে, বোলে কি? পৃথিৱীত যিমান বস্তু উৎপত্তি হৈছে চবৰে গন্ধ থাকে, গন্ধ গুণ, হয়নে? বোলে এই পৃথিৱীত থকা বস্তুবিলাকৰ যিটো গন্ধ গুণ, এই গন্ধ গুণটো মই। হে অনিষিদ্ধ ঋতু কালে আপোনাৰ ভাৰ্যাত, দিবা সন্ধ্যা পৰ্বজত কৰিবা বৰ্জিত, ৰতি ৰসে পুত অৰ্থই কৰে বিন্দু ত্যাগ, সেহি বিন্দু বিভূতি মুহুৰ মহাভাগ। অৰ্থাৎ তেওঁ কৈছে যে ময়েই হলো কি? অনন্ত বীৰ্য। যিমান জীৱ সৃষ্টি হয় মোৰ দ্বাৰাহে হয়, মোৰ শক্তিৰ দ্বাৰাহে হয়, বেলেগৰ শক্তিৰ দ্বাৰা কেতিয়াও জীৱ সৃষ্টি নহয়। হে ৰাম, মানৱ বীৰ্য অংকুৰ যে নষ্ট হৈয়া যায়, মোৰ বীৰ্য চিৰন্তন অক্ষয় নাহি পায়। আপোনালোকে মৰিচা গুটি যে হাতেৰে খিচিব লাগে জানো? নেলাগে, হয়নে বাৰু? আৰু আপোনালোকে কেৰামনৰ খেতি কৰিব লাগে জানো? খানি খানি উঘালি শেষ কৰিব নোৱাৰি, গজিয়ে থাকে, হয়নে বাৰু? সেয়া ঈশ্বৰৰ কি? অনন্ত বীৰ্য শক্তি। হে বানপন্থ আচমীৰ তপৰূপ হৈ, হে বুদ্ধি মধ্যে আছো মই প্ৰজ্ঞাৰূপ হৈ, বলৰ মধ্যত মই সাত্বিক প্ৰধান, সেহি বলে ধৰ্ম মই কৰো অনুষ্ঠান। সতৰজতম প্ৰকৃতিৰ তিনি গুণ, মুহুৰ বিভূতি মুত হন্তে জায়লীন, যদি মুত হুৱে মই প্ৰপঞ্চটো ভিন্ন, কিন্তু জীৱ অহংকাৰে হুৱে গুণাধীন। এৰা অৰ্জুন, মই জীৱৰ লগতে লাগি থাকো, হয়নে বাৰু? কিন্তু জীৱৰ আৰু মোৰ মাজত পাৰ্থক্য এটা তাতে তুমি দেখিবা, বোলে কি? জীৱ অহংকাৰ থাকে, মই অহংকাৰৰ পৰা মুক্ত হৈ থাকো, এইটোৱে অৰ্থটো। এ পাঠে বোলে জগতত নাহি তুমি বিনে, তুমি সেই ঈশ্বৰ লোকে নজানয় কেনে, কৃষ্ণে বোলে যত লোক তিনি গুণে বন্ধ, মায়ায়ে মোহিত মোক নজানয় অন্ধ। পূৰ্ব জন্ম কৰ্মৰ বাসনাই আছে কত, কৰ্ম বন্ধে অন্ধ হৈয়া নজানয় তত। গৃহান্ধ কুপত পৰি ভাজা পুতলয়া, এৰাইতে নপাৰে দুখ ৰূপ মূৰ মায়া। পুত্ৰ ভাজাই আসক্তিত নৰ গৃহে থাকে, যেন কোপে থয়াই ওপৰত শিলে ঢাকে। ৰামে হাতে গলে পাৱে দেই জিঞ্জিৰি লোহাৰ, পুতা শাল হন্তে তাৰ নাহিকে নিস্তাৰ। কি বুলি কৈছে? বোলে মই সেই কংসৰ কাৰাগাৰতে জন্ম লৈছিলো, বোলে কি? এই জীৱবিলাক সেই পুতাশালতে বন্দী হৈ আছে,
বোলে কি পোতাশাল? বোলে 7খন জপনা, 3খন ৰখীয়া, 7টা তলা, মই চবকে চাবি মাৰি বন্দী কৰি থৈ দিছোঁ। ক'ত? এই প্ৰকৃতিৰ গুণবিলাকত। সেইটো কাৰণে হে অৰ্জুন, প্ৰথমেও তুমি এই গুণতে বান্ধ খাই তুমি মোক নাজানি, মোক চিনি নাপাই তুমি হুককে কান্দিছিলা, বোলে কি মই যুদ্ধ কৰিব নোৱাৰো বুলি। ভগৱান কৃষ্ণই অৰ্জুনৰ অজ্ঞান অবিদ্যা আৰু কি তেওঁ যি বল শক্তি সামৰ্থ্য হেৰুৱাই পেলাইছিলে, সমস্তখিনি পুনৰ আকৌ কি হৈ গ'ল? ঘূৰি আহিলে, সজীৱ আৰু সক্ৰিয় হৈ গ'ল। সেইবাৰ অৰ্জুনৰ এটা নতুন ৰূপ হ'ল, বোলে কি মই আগতে অৰ্জুন আছিলো, এইবাৰ তোমাৰ দাস হলো। অৰ্জুন আৰু দাসৰ মাজত পাৰ্থক্য আছে। বোলে কি পাৰ্থক্য আছে? বোলে মই যেতিয়া তোমাৰ দাস, হয়নে, মই তোমাৰ চৰণেই সেৱা কৰি থাকিম, যিটো তুমি কৰিব নালাগে মই তাক বাধাও কৰিবলৈ যত্ন কৰিম। সেইটো কাৰণে পিতামহ ভীষ্মক তেওঁ মাৰিবলৈ খেদি যোৱা নাছিলে জানো? অৰ্জুনে ৰথৰ পৰা জাপ মাৰি নামি আকৌ বাসুদেৱৰ চৰণত ধৰি চোঁচৰাই লৈ গৈছে অৰ্জুনক। হেৰা বাসুদেৱ, তুমি প্ৰতিজ্ঞা কৰি থৈছা, বোলে কি তুমি যুদ্ধত অস্ত্ৰ নধৰো বুলি। কৃষ্ণই পাহৰিছিলে জানো? মানে দাসৰ সেৱাৰ কৰ্তব্যটো দেখুৱাই দিছে, কিমানলৈকে সীমা আছে। ভগৱান কৃষ্ণৰ চৰণত শৰণাপন্ন এজন দাসৰ কৰ্মৰ পৰিধিৰ কিমান সীমা আছে, সেই সীমাটো ভগৱান কৃষ্ণই দেখাই দিছে। বোলে কি যদি তুমি মোকে ভজি আছা, মোকে পাই আছা, মোকে উপাসনা কৰি আছা, কেতিয়াবা মই তোমাক তোমাৰ মায়া দূৰ কৰিবৰ কাৰণে মই যিটো নকৰো বুলি কৈ থৈছিলো সেইটোকে কৰিবলৈ যাম, তেতিয়া তুমি মোক বাধা দি ৰাখিব পাৰিব লাগিব। কাক ৰাখিব পাৰিব লাগিব? ভগৱানক ৰাখিব পাৰিব লাগিব, হয়নে বাৰু? ভগৱান কৃষ্ণই প্ৰতিজ্ঞা কৰি থোৱাটো নাজানে নেকি? জানে। অৰ্জুনক বুজাই কৰি দিলে, বোলে কি মই আৰু মোৰ ভকত বেলেগ বস্তু। বোলে কি মোৰ প্ৰতিজ্ঞা ভংগ হওক, এয়া মোৰ আনন্দ, মোৰ ভকতৰ প্ৰতিজ্ঞা ৰক্ষা হওক, এয়া মোৰ গৌৰৱ। সেইটোকে তেওঁ মহানুভৱতা অৰ্জুনক দেখুৱালে। সেইটোৱে নহয়, তেওঁ কিমান মহান সেইটোহে বুজালে, যে মোৰ ভকতে যেতিয়া মোক দাস হৈ সেৱা কৰিছে, মোৰ ভকতে যেতিয়া মোক দাস হৈ ভজিছে, গতিকে তাৰ মহিমাটো মই দেখুৱাবই লাগিব। বোলে কি বোলে মোতকে কৃপাময় কোনো নাই, সেইটো কাৰণে মোক ভজিছে। তেওঁ কাকো সন্তুষ্ট কৰিব বিচৰা নাই, তেওঁ কাকো সন্তুষ্ট কৰিব বিচৰা নাই, তেওঁ এটা বস্তুহে দেখুৱাব বিচাৰিছে, বোলে কি যে মই যে ভগৱান তাৰ পৰিচয়টো চাই লওঁ। বোলে কি ভগৱানৰ বাহিৰে বেলেগে নিজৰ প্ৰতিজ্ঞা ভংগ কৰি আনৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰে। সেইটো কাৰণে তেওঁ সমস্ত ঐশ্বৰ্যৰ গৰাকী। তাৰ ঐশ্বৰ্যবিলাকৰ ভিতৰত আটাইতকৈ মূল্যৱান ঐশ্বৰ্যটো কি? ক্ষমা। সিমান ক্ষমা কাৰো নাই। কাৰ আছে? ভগৱান কৃষ্ণ আছে। মোৰ পিতামহ ভীষ্মই যেতিয়া প্ৰতিজ্ঞা কৰিছে অস্ত্ৰ ধৰাম বুলি, গতিকে মই নধৰো বুলি প্ৰতিজ্ঞা কৰিলে মই ধৰি দেখুৱাম, হয়নে বাৰু? তেওঁ সন্তুষ্ট কৰিবৰ কাৰণে নহয়, আপুনি কথাটো বুজা নাই। ভকতক সন্তুষ্ট কৰাটো উদ্দেশ্য নহয়, তেওঁৰ উদ্দেশ্যটো কি? তেওঁৰ সমান কোনো নহয়, পৰীক্ষা কৰি দেখুওৱা। ভগৱানৰ সমান কোনো হ'ব নোৱাৰে, সেইটো পৰীক্ষা কৰি দেখুওৱা। কাৰণ ভগৱানৰ বাহিৰে বেলেগে প্ৰতিজ্ঞাটো কেতিয়াও এৰিব নোৱাৰে। ভগৱানে কিন্তু ভকতৰ কাৰণে কি কৰিব পাৰে? নিজৰ প্ৰতিজ্ঞাটো ভংগ কৰি দিব পাৰে। কিন্তু সেই এক শৰণ তত্ত্বটো কিন্তু সিমান শুদ্ধ আৰু পবিত্ৰ হ'ব লাগিব। দাস হৈ ভগৱানক তেনেদৰে আমি সেৱা কৰাৰ যত্ন কৰিব লাগিব। এনেই মুখেৰে ক'লে নহয় বাৰু, এনেও আমাৰ নাটক কৰা ভালেই, নহয় জানো বাৰু? এইজনৰ আগত নাটক কৰি একো লাভ নাই। এওঁ কি? এওঁ নটবৰ বপু, হয়নে নহয় বাৰু? এওঁ নটবৰ বপু, এওঁ যিটো নাটক কৰিব সেইটোহে ৰিয়েল, হয়নে বাৰু? বোলে তোমাক বৈকুণ্ঠৰ পাৰিষদ যদিও মই তোমাক নৰ শৰীৰলৈ আনিছিলো, হয়নে? মোক গালি পাৰিলা আৰু তুমি পুণ্যৰ ভাগো পালা, সেইটো কাৰণে চক্ৰৰ খেতি বধেই কৰি দিলো, শিশু বালক, হয়নে বাৰু? সেইটো কাৰণে তেওঁৰ সমান শক্তিমন্ত আৰু তেওঁৰ সমান শ্ৰেষ্ঠ কোনো
নহয়। এই চাৰিবিধ লোকৰ ভজে মতি অনুসাৰে, এ শুনি মোক কহো তাৰ ভজন প্ৰকাৰে। চাৰিবিধ লোকে তেওঁক ভজে। কিহৰ কাৰণে? বোলে লক্ষ্যৰ উদ্দেশ্যটো 4 প্ৰকাৰ। এই ৰোগীজনে ব্যাধি হুঞা বৰ দুখ পাৱে, কদাচিত সেইজনে মোৰ নাম লৱে। বোলে পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰ। হয়নে বাৰু? এই বোলে মোক দুখ মোক দিলা ঈশ্বৰ, কৈশানিত নাইবা মোক ব্যাধি সমুদ্ৰৰ। মই সেই ঈশ্বৰৰ দুখ দিলো ভৈলা মতি, মোহক জানিলে হৈবে পৰম ভকতি। দুটা বস্তু দেখালে, এটা উদ্দেশ্য আৰু লক্ষ্য। বোলে কি? বোলে মোক ভক্তি এই প্ৰকাৰেও কৰা হয়, বোলে কি? মোক পাহৰিছিলে, কিন্তু যেতিয়া যান্ত্ৰণা পালা তেতিয়া আকৌ মোলে মনত পৰিলে। মোলে মনত পৰিলত কি হ'ল? বোলে মই কৃপাময় হৰি। মোক যেতিয়া মনত পেলালা তেতিয়াহ'লে মোক মনত পেলোৱাৰ অৰ্থ কেতিয়াও অথলে নাযায়। কৈছে মই কৃপাও কৰিলো আৰু লগতে কি কৰিলো? বোলে মই ভকতো কৰি ললো। সেইটো কাৰণে কি বুলি কৈছে? বোলে বিপদ আপদত পৰিও যদি কোনোবাই ভগৱান কৃষ্ণক ভক্তি কৰে, সেই ভক্তি যদিও গুণময়। কিয় গুণময়? উদ্দেশ্য আগত দেখি কৰিছে যে। কৃষ্ণই আকৌ কৈছে কি বুলি? বোলে সেয়াও পৰম ভকতি। বোলে কিয়? মোক কৰিছে যে। এই কেহুজনে জিজ্ঞাসিয়া বোলে সৰ্বঠাই, কিমতে হৰিক ভজি সংসাৰয়ে নাই। নভজয় কৰে যিটো আলস মাতৰ। তথাপি বিলম্ব সিও তৰয় সংসাৰ। যিটো অৰ্থ কামী সিটো অৰ্থ মাত্ৰ খোজে, সকামত থাকিত ভূ মুক মাত্ৰ ভজে। মানে বাৰু কিছুমানে ভগৱানক এখন দোকান বুলি ভাবি লয়, ঈশ্বৰ প্ৰভুক। অৱশ্যে তেওঁ হয় বাৰু, সকলো বস্তু তেওঁৰে গৰাকী, নহয় বাৰু? তথাপিতো কি কৰে যে এই ধূপ গছ দিলো প্ৰভু ধন ধান দিবা, হয়নে বাৰু? এই চাকি গছ দিলো ল'ৰা ছোৱালীকেইটাক পঢ়া শুনাত আগবঢ়াই দিবা, হয়নে বাৰু? হা? আচলতে নহয়, আচলতে তেওঁক ইমানখিনি কোৱাৰ কোনো প্ৰয়োজন নাই। বোলে কি? এটা কলি হৈ গ'ল। তেওঁক মানে এটা কলি হৈ গ'ল। বোলে কি? অ হৰি অ ৰাম, তাতে সকলো শেষ হৈ গ'ল, মানে বাৰু? ইমান কবলৈ তেওঁ প্ৰয়োজন নাই। কিয় প্ৰয়োজন নাই? তেওঁ নিজেই বেদ, হয়নে? তেওঁক যদি আমি কিবা এটা দিব পাৰিছো, সেইটো তেওঁৰে কিবা। সেইটো কাৰণে অ হৰি অ ৰাম। আমাৰ অনিল দাতিৰ বাবে খুব কৈ থাকে আকৌ দেই। ভাল লাগে শুনি। হে ৰাম পুত্ৰ ভাজায়া শক্তি হে ৰাম শিকাৰণে নিত মুক্ত সবাহাতে শ্ৰেষ্ঠ, পৰম সুহৃদ সিটো মণি তাৰ ইষ্ট। অৰ্জুনে বুলন্ত জ্ঞানী মাতে গতি পাৱে, আৰু তিনিজনে তাৰা সংসাৰ নেৰাৱে। হেৰা অৰ্জুন, এই 4 প্ৰকাৰৰ ভক্তৰ কথা কলো। এক প্ৰকাৰৰ ভক্তই টানত পৰি ৰাম বোলে, হয়নে? এক প্ৰকাৰৰ ভক্তই মোক কিবা এটা বিচাৰি পূজা কৰে, হয়নে বাৰু? এক প্ৰকাৰৰ ভক্তই আনে ভক্তি কৰা দেখি কৰে। বোলে কি? তোমাক ভক্তি কৰিম দিয়া, নহয় বাৰু? যেতিয়া সময় পাম তেতিয়া কৰি দিম। নহয়, যেতিয়া সময় পাম তেতিয়া কৰি দিম, কিন্তু নকৰে। কিন্তু সেইজনো ভক্ত বোলে কি? সেইসকল সেই 3 প্ৰকাৰৰ ভক্ত সংসাৰৰ বন্ধনত বদ্ধ জীৱ হৈ বান্ধ খাই থাকিব। এতিয়া অৰ্জুনক কৈছে এক প্ৰকাৰৰ ভক্ত কিন্তু বন্ধনমুক্ত হৈ যাব। বোলে কোনজন বন্ধনমুক্ত হৈ যাব? বোলে যিজনে মোৰ প্ৰীতিৰ কাৰণে মোক ভজিছে। মোৰ প্ৰীতিৰ কাৰণে মানে কি? যে মই তোমাক ভাল পাওঁ। কোন? তুমি মোৰ স্বামী। তোমাৰ আৰু মোৰ মাজত কোনো বিনিময়ৰ প্ৰয়োজন নাই। বোলে কি? তুমি মোৰ স্বামী, মই তোমাৰ সেৱক। মই তোমাৰ চৰণ চিন্তা কৰাটো মোৰ কৰ্তব্য, আৰু তুমি মোক প্ৰতিপালন কৰাটো তোমাৰ কৃপা, হয়নে?
তোমাৰ আৰু মোৰ মাজৰ সম্পৰ্কটো কি? তুমি মোৰ ঈশ্বৰ আৰু মই তোমাৰ দাস। মই তোমাৰ পৰা কি বিচাৰিব লাগে? বোলে মই তোমাৰ পৰা তোমাৰ চৰণ আৰু তোমাৰ সেৱা, তাৰ বাহিৰে মোক একো বিচৰাৰ প্ৰয়োজন নাই। তেতিয়া অৰ্জুনক ভগৱান কৃষ্ণই কৈছে বোলে এইজন বিৰল ভকত, এইজন ৰহস্য ভকত, বোলে কি এইজন বন্ধনমুক্ত হৈ যাব। জন্ম মৃত্যু আৰু আয়জাৰ চক্ৰৰ বন্ধনত আৰু সেইজনক মই পেলাই নেৰাখো। হে ৰাম অৰ্জুনে বুলন্ত জ্ঞানী মাতে গতি পাৱে, হয় আৰু তিনিজনে তাৰ সংসাৰ নেৰাৱে। কৃষ্ণে বোলে সখী কিনো কহা বিপৰীত, এ ভক্তৰ সংসাৰ ভয় নাহি কদাচিত। জ্ঞানী ৰোগী জিজ্ঞাসায় অৰ্থে যাৰ মতি, চাৰিও মহন্তে সখী নিশ্চে পাৱে গতি। অৰ্জুনে কৈছে তেতিয়াহ'লে এজনহে উদ্ধাৰ হ'ব নেকি? কৃষ্ণই কৈছে এজন নহয়, উদ্ধাৰ চাৰিজনেই হ'ব। বোলে কিয় চাৰিজনেই হ'ব? বোলে মোক ভক্তি কৰাৰ কাৰণেই হ'ব। ভকত উদাস দক্ষ সবে মুখ্য ভাগ, কিন্তু জন্ম কৰ্ম দুয়ো হৈব আগ পাছ। অন্তৰংগ ভক্তি সবে কৰিবে নিশ্চিত, বাসুদেৱ বুদ্ধি হৈবে সমস্ত প্ৰাণিত। অন্তৰংগা ভক্তিত কি হয়? অন্তৰংগা ভক্তিত বাসুদেৱ বুদ্ধি হয়। বাসুদেৱ বুদ্ধিটো কি? বিশুদ্ধ অন্তঃকৰণ যাৰ আছে, যাৰ মনত কাৰো প্ৰতি ভেদ ভাৱ নাই, কাৰো প্ৰতি জেদ ভাৱ নাই, কাৰো প্ৰতি ৰাগ নাই, কাৰো প্ৰতি দম্ভ দেহ অহংকাৰ নাই, সেইজনৰ বুদ্ধি কি? বিষ্ণু বুদ্ধি, বাসুদেৱ বুদ্ধি। সেইজনে সমস্ততে আত্মা ঈশ্বৰক দেখা পাইছে। সেইটো কাৰণে অৰ্জুনক কৈছে তুমিও সেইজন হৈ যোৱা হে অৰ্জুন, কৃষ্ণই কৈছে। সেহি সে মহাত্মা যে দুৰ্লভ জন্ময়াতি, ক্ৰমে ক্ৰমে পাইবে ক যে উত্তম ভকতি। মুকতে যি আন দেৱ সকামে ভজয়, সেহি সে সংসাৰে পৰি মৰে উপজয়। শ্ৰদ্ধা কৰি নানা দেৱ পূজে যিটো কামি, নানা দেৱতাৰ হওঁ মই অন্তৰ্যামী। মুক নবজিয়া পূজে নানা যে দেৱতা, কিন্তু জানা তাহাৰ মই সে ফলদাতা। কথাটো কেনেকুৱা হ'ল? বাপজনাই কৈছে যে 1 লিটাৰ মিঠাতেল লাগে, হয়নে বাৰু? কৈছে যে ৰূপজিত পৰা আনিবি, হয়নে বাৰু? কিন্তু আনিলে কাষৰ দোকানখনৰ পৰা। পাছত সুধিলত গম পালে বোলে কি? বোলে ৰূপজিত পৰা অনা। উৎসটো এটাই, হয়নে বাৰু? উৎসটো এটাই, হয়নে নহয় বাৰু? সেইটো কাৰণে বেলেগৰ তাত বিচাৰি আৰু ভেজাল বস্তু লোৱাৰ কোনো প্ৰয়োজন নাই, ডাইৰেক্ট কৃষ্ণক বুজিব লাগে। সমস্ত হে ৰাম যত দেৱ মূৰ তনু অজন্মা ধনঞ্জয়, তা সম্বাৰ পূজায়ে মুহুৰ পূজা হয়। কিন্তু কিয়া দুখ ৰূপ বিস্তৰণ নিয়ম, তাৰ মূৰ ভক্তি দুয়ো ফলটো বিষম। সকামীৰ ফল যেন জল বিম্ব পায়, স্বপ্ন সুখ যেন তত খনে গুচি যায়। অকণমান পাঠ কৰি লওঁ, মানে অধ্যায়টো অকণমান দীঘলীয়া দেই। পাহৰা নিচিনা লাগিছে নেকি বাৰু? নাই কৈ দিম, নাই ৰিল কটা নাই, নাই একোতো কটা নাই ৰিল। এই বাপজন কাষত এনেই বহি লৈছে নেকি? কাষত এনেই বহি লোৱা নাইতো, চেক কৰি আছে, চাই গৈছে, এৰি থৈ গৈছে নেকি আকৌ চাৰে ওপৰত? নাই বহুত ভিতৰলৈ যোৱা হৈছে, বহুত ভিতৰলৈ যোৱা হৈছে। তাৰমানে এইখিনি অন্তৰংগা ভক্তিৰ কথা কৈছে। অন্তৰংগা ভক্তিৰ বস্তুটো বিশেষত ভজনীয়া বস্তু আচলতে, হয়নে বাৰু?
যত জীৱ জংগম কীট পতংগম অগ নগ জগ তেৰি কায়া, হয় নে নহয়? আপুনি কিয় পখিলা দিছে? কাইটোহে পখিলাৰ, এই চৈতন্য শক্তিটো তুমি হয় নে বাৰু? তাকে এই ভগৱান কৃষ্ণ বোলে যেতিয়া বৃন্দাবনলৈ যায়, তেওঁৰ ওচৰলৈ সাধাৰণ মানুহ কাষ চাপিব নোৱাৰে। ভোমোৰা আৰু মৌ মাখিবিলাকে গোটেই চাৰিওফালে তেওঁক বেৰি গুণগুণ গান গান কৰি গৈ থাকে, তেওঁৱে গুণ গাই গৈ থাকে। কিয় তেনেকুৱা কৰে? আৰে তেওঁ সমস্তৰে আত্মা নহয় জানো? ভকতক বুজাইছে মৌ মাখিটো মধুৰতা পান কৰাটো বুজাইছে, তেওঁ অমৃত দি পান কৰে। হে ৰাম, এই সকামীৰ ফল যে ন জল বিম্ব পাই, এই স্বপ্ন সুখ যেন তৎক্ষণে গুচি যায়। এতিয়া আমি যেনিবা সপোনত কোনোবাই ক্ষীৰ খালো, সপোনত ক্ষীৰ খালো দেই, সাৰ পাই উঠাৰ পাছত কেনেকুৱা লাগিব বাৰু? মুখত টেষ্টটো লাগি থাকিব জানো? নেলাগে, মানে বাৰু ক্ষীৰৰ টেষ্টটো তেতিয়াহে লাগিব যেতিয়া ভকতে দিব, অকণমান ল'ব, নহয়নে বাৰু? এতিয়া এই গীতা শাস্ত্ৰত কৈছে, হে অৰ্জুন, এই সকামভাৱে ভক্তি কৰি যিসকলে মোক পূজে বোলে তেওঁলোকৰ ভক্তিটো সেই সপোনতে থাকি যায়, কল্পনাতে থাকি যায়। নিষ্কামভাৱে মোক যি ভক্তি কৰে বোলে সেইসকলে কি হয় বোলে সাক্ষাৎ মোক পাই যায়। গতিকে এটা হ'ল সপোন, সিটো হ'ল বাস্তৱ। বাস্তৱটো কি? বাস্তৱটো হ'ল নিষ্কাম, হয়নে? সপোনটো কি? সপোনটো হ'ল সকাম। অৰ্জুনে এতিয়া কেনেকে ভজিব লাগিব বুজি লওক, হয়নে? অৰ্জুনে কান্দি কান্দি কৈছে যে হে কৃষ্ণ, মোৰ কিবা ভুল হৈছিলে নেকি? বোলে কি, এই যুদ্ধখনৰ কাৰণে যে মই তোমাক সাৰথি সজাই আনিলো তেতিয়া কৃষ্ণই কৈছে যে তুমি যে মোক সাৰথি সজাব পাৰিলা, এইটোৱে তোমাৰ আটাইতকৈ মহানুভৱতা, আৰু মই যে তোমাৰ সাৰথি হ'ম বুলি কলো, এইটো মোৰ তোমাৰ প্ৰতি কৃপা। এতিয়া ভগৱান কৃষ্ণই মানে বাৰু সাৰথি কিয় হলে বাৰু? কৃষ্ণ যে অৰ্জুনৰ ৰথৰ সাৰথি হ'ম বুলি ক'লে কিয় বা হলে, কাৰণটো জানেনে বাৰু? হা? নহলে কৃষ্ণই কি কাম কৰিব কওকচোন? কৰিবলৈ আৰু কিবা বেলেগ কাম আছে জানো? হা? কৃষ্ণই কৰাৰ ভিতৰত সেইটো কামেই বৰ নিখুঁতকে কৰে। কি কামটো? এই ৰথ চলোৱা কামটো, হয় নে নহয়? আপোনালোকে দেখিছেন নাই বাৰু? বেছি স্পীডত যিকেইটা চলাই যায় সেইকেইটা লগে লগে যায় নে সিপা হলে? বুজি লওক কথাটো, হয়নে বাৰু? যিকেইজনে ধীৰ স্থিৰে যায় তেওঁকেইজন বাচি আছে, কিন্তু ঐ শব্দহে শুনিব, মানুহ নেদেখে, হয়নে নহয়? ড্ৰাইভাৰ তেওঁ নিজে হয়। বোলে কি, বোলে দ্ৰুত বেগী হলে জমলোকলৈ নিম, হয়নে বাৰু? হা? জম লব। এইটো কাৰণে কণ্ট্ৰল ৰাখি আমাক চলিবলৈ কৈছে। এতিয়া ভগৱান কৃষ্ণ সাৰথি মানে আমি কি বুজিব লাগিব? আমি আমাৰ জীৱনৰ আচল শক্তি, সামৰ্থ্য, গতিবিধি কাক পাতিব পাৰিব লাগিব? ভগৱান কৃষ্ণক পাতিব পাৰিব লাগিব। ভগৱান কৃষ্ণক যদি আমি সাৰথি কৰি ল'ব পৰা নাই, হয়নে বাৰু, আমাৰ জীৱন ৰথ কিন্তু সদায় তলবল কৰি থাকিব। তলবল মানে বোলে আজি বোলে পামচাৰ হৈছে, আজি বোলে বল গুটিয়ে ভাঙিছে, হয় নে বাৰু? সেইটো কাৰণে ভগৱান কৃষ্ণক এনে এক ঐশ্বৰিক সাৰথি কৰি আমি ল'বলৈ অভ্যাস কৰিব লাগিব যে যদি তুমি দুখ দিছা ইয়াতো কোনো দুখ নাই, যদি তুমি সুখ দিছা ইয়াতো বিশেষ আনন্দ নাই। বোলে কি, সমস্তখিনি দাতাজন তুমি। কিন্তু এই ভাৱটো আমাৰ মনলৈ আহিব কেতিয়া? যেতিয়া এই যে বিষ্ণু বুদ্ধি বুলি ক'লে, বাসুদেৱ বুদ্ধি বুলি ক'লে, সেই বাসুদেৱ বুদ্ধিটো যেতিয়া আমাৰ ওচৰলৈ ঈশ্বৰে আনিব। এইটো কোনেও নিজে ল'ব নোৱাৰে দেই, এইটো মনত ৰাখিব। কিন্তু এই আৰে ঈশ্বৰে কৈছে দেখোন বোলে মোৰ ভক্তসকলে একো নাজানে,
মোৰ ভক্তসকলে একো নাজানে বোলে কিয় মই তেওঁলোকক একো নজনা অজ্ঞানী কৰি মুহম্মদী কৰিয়ে জন্ম দিছোঁ হয়নে নহয় কিন্তু ভুল বশতঃ যদি কেনেবাকৈ মোক মাতে তাৰ যাদুটো কিন্তু বেলেগ হৈ যায় হয়নে বাৰু সেইটো কাৰণে শব্দৰ শক্তি ব্ৰহ্ম শক্তি ঈশ্বৰৰ পৰম শক্তিটোক বুজাইছে কি শক্তি যিটো শব্দ শক্তি শব্দ শক্তিটোতকৈ ডাঙৰ শক্তি নাই সেইটো কাৰণে শব্দ ব্ৰহ্মৰ স্বৰূপটো কি শব্দ ব্ৰহ্মৰ স্বৰূপটো হ'ল সাম সেইটো কাৰণে সামবেদ কি সামবেদ গীতিময় ছন্দময় ধ্বনিময় বেদ সামবেদৰ মন্ত্ৰৰে ভগৱন্তক উপাসনা কৰে কোনে তেওঁ ভাৰ্যা সৰস্বতীয়ে সাধন সিদ্ধ ঋষিসকলে মুনিসকলে যোগীসকলে ভগৱন্ত প্ৰভুক সামবেদৰ গীতিময় ছন্দময় ধ্বনিময় কিহেৰে মন্ত্ৰৰে সৈতে তেওঁক স্তুতি কৰে সেইটো কাৰণে সেই শব্দবিলাক ইমান শক্তিশালী ইমান প্ৰভাৱশালী ইমান তাৰ মানে শক্তি আছে যে সেইবিলাকত ভগৱান কৃষ্ণ তত্ত্ব প্ৰকাশ হৈ যায় সেইটো কাৰণে অৰ্জুনক সন্ন্যাস যুগত যেতিয়া মুখ্য যুগ যেতিয়া অৰ্জুনক কৃষ্ণই কৈছে তেতিয়া কৈছে যে হে অৰ্জুন তোমাক যে মই এই যোগশাস্ত্ৰ গীতা ক'লো তুমি কি বুজিলা তেতিয়া অৰ্জুনে কৈছে যে সখা তুমি কৈ থাকোঁতে চব ঠিকেই বুজি আছো কিন্তু তুমি যেতিয়াই কোৱা বন্ধ কৰি দিছা তেতিয়াই মই চব পাহৰি গৈছো বুজি পালে নে বাৰু কথাটো তুমি যে মোক কৈ আছিলা মই চব ঠিক বুজি আছো তোমাৰ কৃপাত মই গোটেই আনন্দখিনিয়ে পাই আছো কিন্তু তুমি যেতিয়া কোৱা বন্ধ কৰি দিয়া তেতিয়া মই এটা কথাও মনলৈ নাহে দেখোন চব পাহৰি যাওঁ হয়নে বাৰু গতিকে সপ্ত ব্ৰহ্ম ঈশ্বৰৰ তত্ত্বটো তেনেকুৱাই যে কি কৰিব লাগিব অজামিলৰ নিচিনা বেইছাত পতিত হ'ব পৰা এটা উপবিত্ৰ জীৱ হ'লেও হয়নে মাতোতে কিন্তু ভগৱান বিষ্ণুকে মাতিব লাগিব বোলে কি বোলে তোমাকতো চিনি নাপাওঁ তোমাকতো মই নাজানো কিন্তু তোমাৰ নামৰ মহিমাও মই নাজানো কিন্তু এই ল'ৰাটোৰ নামটো কিন্তু তোমাৰ নামটো একেই মিলি গ'ল ল'ৰাটোৰ নামটো আৰু তেওঁৰ নামটো ঈশ্বৰেহে মিলাইছে হয়নে বাৰু এতিয়া ভগৱন্ত প্ৰভুতকৈও বেছি শক্তিকাৰ আছে ভগৱন্তৰ পাৰিষদৰ এইটো ক'লে মানুহে ভুল কৈছে বুলি ক'ব যে ভগৱানতকৈ পাৰিষদৰ বেছি শক্তি নে বেছি শক্তি কিয় ভগৱানতকৈ পাৰিষদৰ বেছি শক্তি আৰে ভগৱানে তেওঁৰ গোটেই শক্তিখিনি ভক্তক দিছে তেওঁতকৈ বেছি শক্তি তেওঁ ভকতক দি থৈছে সেইটো কাৰণে অজামিলে মাতিছিলে কাক অজামিলে কেলে সেই পাৰিষদৰ স্বামীক মাতিছিলে আকৌ এওঁ মাতোতে পুত্ৰক মাতিছে কিন্তু সেইজনে আকৌ তেওঁৰ নামটোহে শুনিছে হয়নে বাৰু আই নাজানিও যদি আপুনি খাই দিয়ে বিষ খালে কিন্তু মৰিব এইটো খাটাং দেই হয়নে বাৰু যদি আপুনি নেদেখাকেও যদি এনেকুৱা পিছফালে মূৰ কৰি থাকোঁতে চাকিটোত হাতটো দি দিলে গোটেই পুৰি যাব হয়নে নহয় বাৰু গতিকে ঈশ্বৰৰ তত্ত্বটো তদ্ৰুপ আপুনি জানিছেনে বুজিছেনে নাজানিছেনে সেইটো ঈশ্বৰে নাচায় কিন্তু তেওঁক স্মৰণ হৈছে নেকি সেইটো চায় নহয় জ্ঞানে বা অজ্ঞানে তেওঁক স্মৰণ হৈছে নেকি তেওঁ সেই কথাটো চায় ঠিক আছে আকৌ আগবঢ়ানো হয়নে বাৰু হে ৰাম যদি ভাল মতে পূজে চিদনুহে পুনৰ সিও যাক পূজে মৰি পাৱে তাৰ তনু মুহুক ভজিয়া ভক্তি কৰে যত মুহুৰ স্বৰূপ পায়া থাকে বৈকুণ্ঠত আপোন প্ৰকাশে সিয়ে কৰয় প্ৰকাশ তাৰ লব্ধ প্ৰসাদৰ নাহিকে বিনা যেবে বোলা সংসাৰত যত আছে লোক সবে এৰি কৰ্ম কৰি তোমাক ভজুক অৰ্জুনে কৃষ্ণক পৰামৰ্শ দিছে বোলে কি তোমাৰ নাম ললে যদি ইমানখিনি বস্তু লাভেই হৈ যায় হে ৰাকেশ এই গোটেইখিনিয়ে তোমাকে ভজকচোন কিন্তু বুজিছে জানো আশ্চৰ্য সেইটোৱে নহয় নে বাৰু
এই কৰ্মটো সমান দুখ ফলটো সৱাতি এই সময়েদি তোমাক ভজুক যদুপতি এই অজ জন্ম নাহি মোৰ ব্ৰহ্ম নিৰাকাৰ এই অৱতাৰ ধৰি পৃথিৱীৰ খণ্ডু ভাৰ এ মৎস্য কুৰ্ম আদি মই নানা ৰূপ ধৰো এ ভক্তৰ দিমত ইচ্ছা সেহি কৰ্ম কৰো এ মোৰ জন্ম কৰ্ম গাই নিস্তৰে সংসাৰ সেহি সে কাৰণ মই ধৰো অৱতাৰ এ শুদ্ধ সত তনু মোৰ এ মৎস্য কুৰ্ম ৰূপ এ তথাপি অৱজ্ঞা কৰে নজানি স্বৰূপ মায়ায়ে মোহিত হয়া নষ্ট ভৈলা জ্ঞান এতে আন দেৱ দেখয় অসমান এৰা অৰ্জুন কিনো কম পৰিতাপৰ কথা জীৱবিলাকৰ মায়াৰ মোহিত হৈ দেৱতাবিলাক আৰু মোক একে বুলি ভাবিলে বোলে মই যে একে নহয় সেইটোও নাজানে বোলে কি বোলে মই সমস্তৰে পিতৃ প্ৰাচীন পুৰুষ মোৰ পৰাহে সকলোৰে উৎপত্তি গতিকে মোক বেলেগৰ লগত কেতিয়াও ৰিজাব বা তুলনা কৰিব নেলাগে হে ৰামে দূৰ দেখি তীৰ্থ এৰি গত জলে নাৱে হে আন দেৱ ভজিয়া অল্পতে ফল পাৱে যেন পিতৃ মাতি এৰি ভাজাত বিশ্বাস এ মোক হেলা কৰে মহ নুহুজে প্ৰকাশ এ যেন ধন পুতিয়া বু মহ হুয়া মৰে এ নানা যত্নে আনি খাই তাৰ স্নেহে মৰে হিমতে বিষয় সুখ বাঞ্ছা কৰে এ ক্ষুদ্ৰ দেৱ পুজি সংসাৰত মজি মৰে কৃষ্ণ মানে বেয়া পাইছে আৰু কি বেয়া পাইছে এই জীৱবিলাকক মই আনিছিলো মোক ভজিবলৈ ইহঁতে দেখোন মোক পাহৰি পেলাই আকৌ বেলেগ কিবা কিবিখনক ভজিবলৈ লৈছে হয়নে বাৰু সেইটো কাৰণে মালিকক ভজি পেলাই লোৱা পুণ্যটো এই দুৱাৰত থকা চকীদাৰক ভজি লোৱাটোৰ সমান কেতিয়াও হেৰি হ'ব নোৱাৰে হয় নহয় মালিকে দিলে গোটেই ৰাজ্যখনেই দি দিব হয়নে বাৰু কিন্তু দুৱাৰত থকা চকীদাৰজনে কেৱল মালিকৰ ওচৰলৈ যোৱাৰ অনুমতিটোহে দিব পাৰিব তাতকে বেছি একো দিব নোৱাৰে হে ৰাম শতগুণে বিষ্ণু হয় সৰ্বনৰ নিচ জুনি জন্ম হয়ে অকাৰ্য বিষ্ণৰ এ কুতনাট জানয় বিদ দেখে নোহেদৰ এহি বুলি বিশ্বাস নকৰে মুতপৰ এ শীঘ্ৰে ফল পাৱে অল্প তাত কৰে আশ এ মোক হেলা কৰে মই নুহুজে প্ৰকাশ এ তাতে মিখলাহি পূজা এ স্বৰূপ নজানি এ যেন পানী মথতে নোপজে লৱণী এ লৱণো বনাবলৈ হ'লে দধি মুঠিব লাগিব হয়নে নহয় বাৰু পানী মুঠি থাকিলে তাৰ পৰা দধি উৎপন্ন হ'ব জানো নহয় ভগৱান কৃষ্ণই অৰ্জুনক কৈছে বোলে কি ইয়াক জ্ঞান বিজ্ঞানটো জ্ঞানটো কি বোলে জ্ঞানটো মই বোলে বিজ্ঞানটো কি বিজ্ঞানটো মোৰ তত্ত্ব মোৰ তত্ত্বটো কি যে ময়েই শ্ৰেষ্ঠ মোক ভজাৰ পাছত আৰু তুমি বেলেগৰ ওচৰত আশ্ৰয় লোৱাৰ কোনো প্ৰয়োজন নাই হে মোৰ মিছলীয়া পূজা ঘোঁৰাৰ চিঙাৰ চিঙাৰত সুখ নাহি কটি ভাঙে হে ৰাম অভক্তৰ পূজা দৈব নলওঁ সকলে এ যেন শিমলুৰ পুষ্প কৰি পৰি থাকে তলে অহংকাৰ কৰি তোমালে ভাল বস্তু আনিছো তোমাক ভালকে ভজিছো তোমাক ভালকে উপাসনা কৰিছো হয়নে এনেকে এনে যদি কৃষ্ণক দিবলৈ হয় কৃষ্ণই নলয় সেয়া বস্তু বোলে কিয় নলয় বোলে তোমাৰ অহংকাৰৰ বস্তুৰ মোক একো প্ৰয়োজন নাই হয়নে বাৰু সেইটো কাৰণে ভগৱানক পুজিবৰ সময়ত কি বুলি পুজিবলৈ কৈছে কিমতে ভকতি কৰিব তোমাত হৰিয়ে মই মোহমতি নাজানো তাৰ উপায় ৰাম ৰাম
তোমাক কেনেকৈ বুজিব লাগে মই মোহমতী প্ৰভু তাৰ উপায়টোৱেই নাজানো নহয়নে বাৰু ভগৱানক বুজিবৰ সময়ত আমাৰ সেই নম্ৰ স্বভাৱটো আপোনা আপুনি হৃদয়ত জাগ্ৰত হ'ব লাগিব হয়নে বাৰু যে তোমাৰ অগ্ৰত চাকি গছ জ্বলাইছোঁ ধূপ গছ আগবঢ়াই দিছোঁ নহয়নে বাৰু যে অকণমান শুদ্ধ জলো আগবঢ়াই দিছোঁ কিন্তু হে প্ৰভু এই জগতখনততো সমস্ত বস্তুটো তুমিয়েই দি আছা নহয়নে বাৰু যে তোমাক দিবলৈতো আমাৰ একোৱেই নাই হয়নে গতিকে তোমাৰ নাম গুণ শ্ৰৱণ স্মৰণেৰে সৈতেহে তোমাক অকণমান সেৱা ধৰিছোঁ হয়নে ইয়াতো যদি আমাৰ কিবা দায়চিদ্ধ হৈছে তোমাৰ চৰণৰ দাসৰো দাস টানৰ দাস বুলি মৰিখন কৰিবা এয়া ভগৱানক সেৱা কৰাৰ ব্যৱস্থা ভগৱানক সেৱা কৰি কেতিয়াও আমি এইটো হ'ব নালাগিব যে তোমাক পাই গ'লো তুমি মোৰ প্ৰতি সন্তুষ্ট হৈ গ'লা হয়নে তুমি আমাৰ প্ৰতি সন্তুষ্ট হ'বা এইটো তোমাৰ ওচৰত আমাৰ ভৰসা প্ৰভু হয়নে বাৰু তেওঁৰ ওচৰত আমি সেইটো আত্মবিশ্বাসেৰে সৈতে ভৰসাহে কৰিব পাৰোঁ তুমি আমাক তোমাৰ দাস কৰি ল'লা বুলি আমি কেতিয়াও নিশ্চিত হ'ব নোৱাৰো সেইটো কাৰণে মাধৱে কি বুলি কৈছে যে দাস কৰি নোলোৱা কমন ঠাকুৰালি তুমি যদি স্বামীয়েই হয় তথাপিতো তুমি মোক কিয় দাস কৰি লোৱা নাই প্ৰভু নহয়নে বাৰু অৰ্থাৎ ভগৱানৰ ওচৰত সেই অনুনয় বিনয় এই কথাখিনিকে অৰ্জুনক কৈ আছে ক'ত গীতাৰ সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যুগত হে ৰাম হে ভূত ভৱিষ্যত মই অজানো বৰ্তমান হে সবাকো জানো মোক হে নজানয়ন কিঞ্চিত একো সুখ পাইলে কিত মনে হে অল্প যদি দুখ হোৱে মৃত্যু হেন মানে ভগৱান কৃষ্ণই কি কৈছে অৰ্জুনক কৈছে পাহাৰখন খেলালো তোমালোকক একেবাৰে লাল বাতি জ্বলাই হৰুৱালো মানে বাৰু বনবাসলৈও পঠালো তথাপিতো মোৰ চৰণ এৰা নাই কিয় এৰা নাই যে মই তোমালোকক দিয়াখিনি ভাল দিছোঁ নে বেয়া দিছোঁ এইটো তোমালোকে অনুভৱ নকৰি মই দিয়াটো যে ভাল এইটো তোমালোকে বুজি লৈছা হয়নে বাৰু সেইটো কাৰণে ঈশ্বৰে দিয়া বস্তুত অসন্তুষ্ট হ'ব নালাগে যেতিয়া বনবাস হৈ গ'ল পাণ্ডৱৰ ভীমে কৈছে বোলে সামবেদৰ এটা নিয়ম আছে বোলে কি বনবাসটো বোলে 12 বছৰ বা 14 বছৰ নাপাতি বোলে 14 দিন পাতিলেও হ'ব প্ৰতীক ৰূপত তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে কৈছে যে হে ৰাভীম যদি 14 বছৰটো প্ৰতীক ৰূপত 14 দিন বনবাস পাতিলেও হয় তেতিয়াহ'লে এটা কাম কৰা বোলে কি আজিৰ পৰা তুমি আহাৰ ল'ব নালাগে তুমি আজিৰ পৰা মই প্ৰতীক ৰূপত আহাৰ খাই আছো বুলি ভাবি থাকিবা হয়নে বাৰু যে ধৰ্মৰাজে কি বুলি কৈছে যে ভগৱান কৃষ্ণই আমাক যিটো দিছে এইটো আমি আনন্দেৰে ল'ব লাগিব এইটো আমি খুজি লোৱা নাই আমাক পাহা খেলিবলৈ মাতি আনিছিলে বিদুৰ খুৰাই আমাক মতাই আনি আমাক হৰুৱাইছে আৰু আমাক বনবাস দিয়াইছে এইটো ঈশ্বৰৰ ইচ্ছা আমি ইয়াক অস্বীকাৰ কৰিলে আমাৰ কি হ'ব অধৰ্ম হ'ব ভীমক কৈছে তোমাৰ গাতনো ইমান ঈশ্বৰে শক্তি সামৰ্থ্য কিয় দিছে এই বনবাসত তুমি ধৈৰ্যশীল হ'বলৈ অনুশীলন কৰা হয়নে বাৰু গতিকে এই সংসাৰত আমি বনবাসী জীৱ যদিও আমি সংসাৰী প্ৰত্যেকেই বনবাসী কি বন এখন ভৱবন মায়া বন হয়নে নহয় এইখন বনত আমি পাহা খেলি হাৰি ইয়াত এটা বিচৰণ কৰিবলৈ আহিছোঁ চব এই মায়াৰ পাহাটো বুজালে ক'ত মহাভাৰতত জীৱৰ জন্মটো মায়াৰ এটা কাৰণ হে ৰাম হে পাইবা কৈ ছায়া নাপাইলেও দেশ কৰে হে সংসাৰত পৰি হে উপজয় মৰে হে যাৰ পুনু পাপ পুণ্য ভৈলা মন্ত্ৰৰ হিতি হে সুখ দুখ মোহ হন্তে হে ভৈলাই ওপৰতি হে সুখ ক্ৰোধ লোভ মোহ হে সুখ দুখ কাম
সবে গুচি মনতাৰ ভৈলাই উপৰাম মুহুৰ ভজনে তাৰ ভৈলা দৃঢ়বত যত পূৰ্ব বাসনা কলে ভৈলা হত জন্ম মৃত্যু সংসাৰ এৰাই বাকপতি মুহুৰ চৰণে সিও ভক্তি পাৱে আতি সেহি সেজা নয় ব্ৰহ্ম কৰ্ম আধ্যাত্মক অধিভূত অধিযজ্ঞ অধিদেৱতা একেবাৰে গোটেইখিনি বিৱৰি কৈছে আৰু অধিভূত অধিদেৱ আৰু অধিযজ্ঞ এতিয়া জ্ঞান বিজ্ঞান যুগত মধ্যম পাণ্ডৱ অৰ্জুনক ভগৱান কৃষ্ণই জীৱৰ লগত থকা ঈশ্বৰৰ তত্ত্ববিলাকৰ বিষয়ে আকৌ বহলাই ক'ব হে ৰাম সেহি সেজানয় ব্ৰহ্ম কৰ্ম আধ্যাত্মক অধিভূত অধিযজ্ঞ অধিদেৱতাক শিক্ষা নিজানি মুহূৰ্ত দিহমতি কৰে মৰিবাৰ বেলাত মোহকচ মৰি মৰে মোৰ ভক্ত যিটো নোহে তাৰ ভিন্ন বোল মৰণ সময়ে কৰে হাকুল ব্যাকুল লোকস্মৰয় তাক বুলৰা মহৰি তাক নুশুনিও মৰে আয় বাপ কৰি বোলে পুত্ৰ ভাজাক কৰিবা উপকাৰ মৰিবাটো অতিৰেকে স্নেহ বাঢ়ে তাৰ হা পুত্ৰ ভাজা মোৰ হৈলা অনাথান এহি চিন্তা সুকে মোহে তেজয় পৰাম যমদূতে বান্ধতে যে মহাদুখ পায় মৰিবাটো আগে তাৰ মাত বোল নাই কোনোবাই কৈছে কিনো বৌ কিনো আই কিনো বোপাই চিঞৰি আছ ৰামকৃষ্ণ বুলি কচোন সি আকৌ চকুকেইটা পোন্ধোৱাকেহে ধৰিছে মই মা বোপাক নামাতি এতিয়া সেইজনক মাতিম নেকি হয়নে বাৰু সেইজনক নোৱাৰে মাতিব বোলে কিয় আৰে সেইজনক মনতে পেলাই নাপালে এতিয়া কেনেকে মাতিব নিশ্চয় জানিবা মোৰ ভক্ত যিটোজন ব্যাধিত মৰিলে জীও নচাৰে স্মৰণ মুহুৰ স্মৰণে মনে মলে গুছে তাৰ অনায়সে যিটো সুখে তৰয় সংসাৰ কহয় গোবিন্দ মিছে কৃষ্ণ পদ ধৰি সংগেত লগি অন্ধকূপে পৰি এবে পাদ পদ্ম পৰি কৰোঁ প্ৰণতি তোমাৰ চৰণে মোৰ নচাৰো কমতি